গোটেই ৰাতি মোক বাহিৰত উলিয়াই থৈ দিলে জহনী জাতিয়ে ৰ'ব মোক নেপাবি ইমান অত্যাচাৰ মোক ক'বলৈ যামগৈ হৈ থ'ব মোক নেপাবি নেপায় এনেকে ক'ব মোৰ বৰ লাজ লাগে নিজৰ ভিডিঅ' চাই থাকিবলৈ কিবা এটা লাজ লাগে মই ইমান চাই নাথাকোঁ এনেই ভিউজটো চাওঁ কিমান কিন্তু ভিডিঅ'টো চাই নাথাকোঁ বিশেষকৈ একেলগে কিবা এটা লাজ লাগে মোৰ মানে চাই থাকিবলৈ দুপৰীয়া ভাত পানী খাই বৈ মেলি বাৰী পাছফালে সেই তামোল এখন পকতিয়াই কোনোবা জাজু উলিয়াই বা ঘৰৰ ওচৰৰ পাজৰ তো মাইকী মানুহৰ ডিছকাশ্যন হয় এই বস্তুটো মানে কিন্তু মইতো এতিয়া মাইকী মানুহ হৈ যাব নোৱাৰোঁ সেইকাৰণে মাইকী মানুহৰ বিয়নী মেলটো মই মোৰ নবৌৰ লগত পাতি থাকোঁ মানে তো এইবিলাক অনুপ্ৰেৰণা সেই মাহঁতৰ ডিছকাশ্যনবিলাকৰ পৰাই পাইছিলোঁ মানে তুমি খুব লক্ষ্য কৰি থাকা নহয়নে চাই থাকোঁ কি কথা পাতে গোটৰ মিটিংবিলাক হ'লে যে মই মনে মনে শুনি থাকোঁ মানে কি কথা পাতে মানুহবিলাকে গোটৰ ছাৰজনৰ কথাটো কেনেকৈ আহিলে মনলৈ চতুৰ্ভুজ কাক বোলে ছাৰ একেখন গাঁৱতে যেতিয়া একেটা দিনতে 4টা ভোজ একেলগে চলি থাকে 4 মত সেইটোকে চতুৰ্ভুজ বোলে এই বাহনী এখন শহু বাৰী মোৰ বাহনী শহু বোৱাটো এই যে খুব মানে খুব জহনীয়া ধৰি এতিয়া মোক খুব খঙো উঠে চাগে মোক একো ক'ব নোৱাৰে আৰু এই বিশ্ব পৰিৱেশ দিৱস বুলি গছপুলি ৰুই আছিলে ফটো মাৰি মই ফেচবুকত দি দিলোঁ তাৰপিছত পাছদিনাখনি মদন দাই আহি গ'ল নহয় পুলিচ লৈ এই জহনী নাই বোলে ভেটি ঠেলিছিলে ইও অকণমান শিক্ষা এটা পাওক বুলি মোকো অকণমান টানকৈ ধৰিলে মানে খৰচা পাতি কমাই দিছিলে তো সেইটো সময়ত চব কাম কৰিছোঁ আৰু নকৰিবলগীয়া নাই হাজিৰা পৰা লোকৰ দোকানত চেলমেন কৰা হোটেল খুলি তামোল পাণৰ দোকান দিয়া ব্ৰইলাৰ কটা নিজে হোটেলত ৰুটি বেলা এইবোৰ মানুহজনীয়ে আমি দুইটাই কিন্তু হাতে কামে লাগি আছোঁ আজিলৈকে এতিয়ালৈকে লাগি আছোঁ আৰু মই যদি আজি আপুনি যে মোক যে মাতিছে যে ইয়াৰ ক্ৰেডিট কিন্তু 50% কিন্তু মানুহজনীহে দেই তো এই নবৌ বস্তুতে মানুহখিনিক বৰ বেয়াকৈ কানেক্ট কৰিলে মানে নবৌ আৰু দেউৰকৰ কথাখিনি এই ভিডিঅ'খিনিয়ে কিন্তু মোক মানে বহুত কাম দিলে আচলতে কাম দিলে মানে এই অভিনয় ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ মোক বহুত কাম দিলে নবৌৱে কিন্তু ছাৰহঁতৰ লগত মোৰ তেনেকুৱা মানে কিবা কিবি ধেমেলীয়া ঘটনা ঘটিছিলে মানে আগতে স্কুলত স্কুল মই কলেজলৈকে মানে মোক মানে কলেজত এতিয়া ছাৰৰ নাম নলওঁ আৰু কি হ'ল নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ যোৱা কেইবামাহো আমি আচলতে এটা বিষয়ৰ পৰা একেবাৰে ওলাব পৰা নাই আৰু বিষয়টোৱে এনেকুৱা হয়তো আমি যিমান দিন আছোঁ এই বিষয়টো আমাৰ সৈতে জড়িত হৈ থাকিবই এই মানুহজন আমাৰ লগত সদায় থাকিবই জুবিন গাৰ্গ কায়িক অনুপস্থিতিক মানি ল'বগৈ লাগিব হয়তো এদিন কিন্তু মানুহজনৰ সুৰবোৰ গীতবোৰ শব্দবোৰ আমাৰ মাজত সদায় থাকিব আৰু এই যিখিনি ভিডিঅ' ইমান দিনত কৰি আহিলোঁ আপোনালোকে ইমান মৰম দিছে ইমান আন্তৰিকতাৰে লৈছে এই গোটেই মৰম এই গোটেই আন্তৰিকতাখিনিৰ সিংহভাগেই আচলতে সেই মানুহজনৰ বিষয়ক ভিডিঅ'ৰ কাৰণেহে হৈছে বোধ কৰোঁ মই কৃতজ্ঞ আজি অকণমান সুকীয়া বিষয়ৰ এটা ভিডিঅ' কৰিবলৈ ওলাইছোঁ আচলতে আমিও বহুত সময়ত বিচাৰোঁ যে আমাকো কেতিয়াবা অকণমান এনেকুৱা এটা পৰিৱেশৰ দৰকাৰ হয় যে আমিও খুব ভালকৈ মন খুলি হাঁহিব পাৰোঁ হাজাৰ ব্যস্ততাৰ মাজত নাথাকোঁ কিয় হাজাৰ মন বেয়া লগাৰ মাজত নাথাকোঁ কিয় আমাৰ কিন্তু লক্ষ্যটো আমি হাঁহি থাকি ভাল পাওঁ যোৱা সময়সমূহত খুব বেছি অশান্তি কষ্ট পোৱা সময়বিলাকতো এনেকুৱা হৈছে মই আৰু মোৰ জীৱনসংগী সিদ্ধাৰ্থ আমি কিছুমান ভিডিঅ' চাওঁ এজন বিশেষ মানুহৰ ভিডিঅ' ইমান নিভাঁজ ইমান সৰল তেখেতৰ উপস্থাপন শৈলী আৰু মোৰ আচলতে মন গ'ল তেওঁৰ সৈতে কিছু আনস্ক্ৰিপ্টেড কথা পাতোঁ কেনেকৈ এজন মানুহে আপুনি কাহানিও চিনি নোপোৱা মানুহবিলাকলৈ এসোপামান হাঁহি দিব পাৰে সেই কথাখিনি জানিবৰ মন গ'ল আৰু সেইকাৰণে আজি মোৰ সৈতে
আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ ষ্টুডিঅ'ত উপস্থিত হৈছেহি আমাৰ আটাইৰে খুব মৰমৰ আচলতে খুব আপোন লগা এজন মানুহ ৰাজীৱ দুৱৰী আদৰণি জনাইছোঁ নমস্কাৰ কথা হৈছে আমি কেমেৰা অফ থাকোঁতে কিছু কথা পাতিছিলোঁ আৰু মই গম পালোঁ যে মোতকৈ বয়সত যথেষ্ট সৰু তুমি বুলি মতাত একদম অলপ দেৰি আগত তুমি ক'লা যিহেতু তুমি হয়। বুলি মাতিব মই তুমি বুলিয়েই কৈছোঁ হয়। কেনে আছা এইকেইদিনটো ভাল এই মাজতে আপুনি প্ৰথমেই উল্লেখ কৰাৰ নিচিনা খুব বেয়া সময় এটা পাৰ হৈ গ'ল আচলতে 2025টোৱে আমাৰ পৰা বহুত কিবা কিবি লৈ গ'ল এতিয়া সেইখিনি বস্তুত আমি এতিয়া লাগি থাকিলে নহ'ব আৰু নতুনক আদৰি সেই বস্তুখিনি ভালখিনি লৈ আগবাঢ়ি যাব লাগিব এইকেইদিনটো ভালে আছোঁ এই যে মোক নাপাবি আৰু বুলি যে কয় বৰ একেবাৰে মানে ধমৰকে মাৰে কিন্তু বৰ ডাঙৰ চিন্তা হৈ যায় তেতিয়া সঁচাকৈ তাকে এই মোক নাপাবি আৰু দেই বুলি কোৱাৰ লগে লগে আমি চিন্তাত পৰি যাওঁ কি হ'ব এতিয়া মোৰ প্ৰথম প্ৰশ্নটো ইমান চহা জীৱনবিলাকৰ কথাবিলাক ইমান সুন্দৰকৈ যে উপস্থাপন কৰিব পাৰা তুমিতো নিজেই নক'বা নিশ্চয় যে সুন্দৰকৈ উপস্থাপন কৰোঁ নে কি কৰোঁ তুমি কৰি যোৱা আৰু আমি অনুভৱ কৰোঁ ইমান সুন্দৰ উপস্থাপন এই চহা জীৱনবিলাকক তুমি খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছিলা কোনোবা বিশেষ ব্যক্তিয়ে তোমাক প্ৰভাৱিত কৰিছে নে কি আচলতে গোটেই তোমাৰ এই গোটেই যি আমি দেখোঁ মানুহজন ভিডিঅ'ত দেখোঁ সেই আঁৰৰ কথাখিনি কোৱাচোন আচলতে মোৰ জন্ম একেবাৰে গাঁৱত একদম ভিতৰুৱা গাঁও লখিমপুৰৰ লখিমপুৰ নহয় মোৰ জন্ম শিৱসাগৰৰ একদম ভিতৰুৱা গাঁও এখনত হয় বাক্সু দুৱৰী গাঁও একদম ভিতৰুৱা গাঁও পিছপৰা গাঁও এতিয়াও হয়তো তাত কেঁচা ৰাস্তাই আছে বহু ঠাইত সেই গাঁৱত জন্ম হোৱা যে সেই গাঁৱৰ মোহটো এৰিবই নোৱাৰোঁ মানে য'তেই নাযাওঁ মই ডাঙৰ দীঘল লখিমপুৰত হ'লোঁ আকৌ গাঁৱেই পালোঁ যদি এতিয়া অৱশ্যে অলপ চহৰৰ তাত প্ৰভাৱ পৰিছে কিন্তু এই গাঁৱৰ মানে মোহটো এৰিব নোৱাৰোঁ গাঁৱৰ বস্তুবিলাকে ভাল লাগে কথা বতৰা তেনেকৈ পাতি ভাল লাগে গাঁৱৰ মানুহবিলাকৰ কিবা এটা ভাল লাগে মানে গাঁৱৰ সেই বস্তুবিলাকে বেছি মোক টানি থাকে মানে সেইটো কাৰণে গাঁৱক লৈ কৰোঁ কামবিলাক একেবাৰে সৰুতে ধৰি লোৱা তোমাৰ ঘৰৰ মই যেতিয়া তোমাৰ ভিডিঅ'বোৰ আমি চাওঁ আমি খুব আমি জড়িত হৈ পৰোঁ মানে কাৰণ আমিও সেই পৰিৱেশবিলাকতে অহা উজনি অসমৰ ভিতৰুৱা গাঁৱৰ পৰা আহিছোঁ মোৰ মানুহজনো তেনেকুৱা এক পৰিৱেশৰ পৰাই অহা গতিকে আমি খুব মানে জড়িত হৈ পৰোঁ ভিডিঅ'সমূহ আমি যেতিয়া চাওঁ এইখিনি এনেকুৱা আমাৰ আমুক বৰ্তাই দেখোন এনেকৈ কথা কয় আমাৰ আমুক খুৰাদেৱে দেখোন এনেকৈ কথা কৈছিল তুমি তেনেকুৱাকৈ কাক পাইছিলা মানে মই জানো চবেই তেনেকুৱা তাৰ মাজতে কোনোবা বিশেষ মাহঁতক দেখিছিলোঁ মাহঁতে তেনেকৈ কথা বতৰা মানে এই সেইবিলাক বস্তুবিলাক এতিয়া গম পাইছোঁ লাহে লাহে যেতিয়া অভিনয়ত সোমালোঁ সেই বস্তুটোক চাগে অবজাৰ্ভেশ্যন বুলি কয় এতিয়া বুজি পাইছোঁ কিন্তু সৰুতে সেইবিলাক বস্তু বুজি পোৱা নাছিলোঁ কিন্তু মাহঁতে যেতিয়া কাৰোবাৰ লগত কথা পাতে মাহঁতৰ ভংগীমাবিলাক কেনেকুৱা আছিলে বা কেনেকুৱা ধৰণৰ টপিকবিলাকক লৈ কথা পাতে দুগৰাকী বোৱাৰী মানুহ লগ হ'লে কেনেকুৱা কথা পাতে তো সেই বস্তুবিলাক মই খুব মানে মনে শুনি থাকোঁ বা অবজাৰ্ভ কৰি থাকোঁ সেই বস্তুবিলাককে অকণমান মৌ শৈলীয়ে উপস্থাপন কৰোঁ এতিয়া তোমাৰ মা আছে ন আছে এতিয়াতো ভিডিঅ'টো চাই আছে নিশ্চয় এতিয়া মায়ে কি ক'ব বাৰু ভিডিঅ'টো চাই মাৰ ধৰণে কোৱা কি ক'ব মায়েতো একো নকয় আমাৰ মা বৰ একদম সাধাৰণ কেনেকৈ ক'ব মানে তই সেইবোৰ কথা নবা তাত গৈ ক'বগৈ লাগে নে মায়ে এনেকৈ ক'ব আপুনি নিশ্চয় ভিডিঅ'টো চাই আছে আপোনাক নমস্কাৰ জনাইছোঁ আৰু আপোনাৰ ল'ৰাই মানুহৰ মাজলৈ ইমান এক প্ৰশান্তি ইমান এক হাঁহি কঢ়িয়াই আনিছে আপুনি সঁচাকৈ বৰ সৌভাগ্যৱান মাতৃ আপোনাক নমস্কাৰ জনাইছোঁ আৰু মায়ে বাৰু তেনেকৈ ক'ব নৱ এজনীও ওলায় নহয় জানো নৱৰ কথা ঢেৰ পাতিবলৈ আছে মোৰ কিন্তু মোৰ এই প্ৰশ্নটোত আৰু অকণমান কথা আছে তুমি সৰুৰে পৰা এনেকুৱা অভিনয় কৰিছিলানে এনে সাধাৰণতে কি হয় আমি কওঁ নহয় সি সৰুৰ পৰা এনেকুৱাবোৰ কৰি থাকে এই আমাৰ উজনিত এটা শব্দ আছে বেঙা বেঙি কৰে বুলি যে কয় তোমাৰ চৰিত্ৰটোৱে তেনেকুৱা কৰি থাকে ন ঘৈণীয়েকৰ মাৰ খায় গোটেই ৰাতি বাহিৰত উলিয়াই থয় এনেকুৱা ধৰণৰ কাহিনীবোৰ হৈ থাকেতো সৰুৰ পৰাই তুমি সেই ধৰণৰ মিমিক্ৰিবোৰ কৰিছিলা নেকি বাৰু
কোৱাটো কৰা নাছিলোঁ, কিন্তু সৰুৰ পৰাই মানে অভিনয়ৰ প্ৰতি ৰাপ এটাতো আছিলে। মানে মই কিবা এটা কৰিলে যেতিয়া মানুহে হাঁহে নহয়, সেই বস্তুটো মোক খুব বেছি নিজে ভাল লাগিছিলে, মানে সৰুৰে পৰা সেইটো আছিলে। ঘৰতো কেতিয়াবা ঘৰত গোটেইখনে বহি আমি যেতিয়া একেলগে ভাত পানী খাওঁতো, তেতিয়া আমি আগতে VCD-বিলাক চাওঁ নহয়, VCD-বিলাকত কোৱা ডাইলগবিলাক মাহঁতৰ আগত গাই গাই দেখাওঁ। গাঁৱৰ ভাওনাত আমি ফুচুৰি ওলোৱা বুলি কওঁ, বহুৱা ওলোৱা বুলি কওঁ, তো সেইবিলাক ওলাওঁ। সৰুতে ভেকচন প্ৰতিযোগিতাত মই এই ছোৱালী তোৱালী হৈ এইবিলাক ওলাওঁ, মানে সেইবিলাক সৰুৰে পৰাই কৰি থাকি খুব ভাল পাওঁ। তাৰ নাটক চাটক তেনেকৈ আৰু মানে সৰুতে নাটক কৰিছিলা? ইমান বেছি নাই কৰা, কিন্তু নাটক কৰিছোঁ, মানে যিমান দিনলৈকেতো পাৰিছোঁ সিমান দিনলৈকে কৰিছোঁ আৰু সৰুতে। এনেই সুধিছোঁ, অভিনয়ৰ কিবা এনেকুৱা প্ৰশিক্ষণ বা কিবা এনেকুৱা কেতিয়াবা ভাবিছিলানে বা লৈছানে? মই লোৱাটো নাই, মই খালি নাটক কৰিছিলোঁ। বাকী তোমাক আচলতে নালাগে মানে তুমি যেনেকুৱা ধৰণে কৰি থাকা। প্ৰথম ভিডিঅ'টো তুমি কেতিয়া ভাবিলা যে মই এইবোৰ ভিডিঅ' কৰি পেলাওঁ? এই মোৰ ভিডিঅ' ন, ইয়াৰ আঁৰৰ কাহিনীটো ধেৰ। সোনকালে বিয়াখন পাতি দিলোঁ। সোনকালে মানে বহুত বেছি সোনকালে আৰু। এইটো এতিয়া চৰকাৰে যেনিবা মোক বচাই দিলে, এইটো মই বাল্য বিবাহ কেছত যাওঁৱেই জেলত নিয়মৰ মতে। তাৰপিছত এতিয়া নগ'লোঁ আৰু যেনিবা, তাৰ কাৰণে ধন্যবাদ। বাল্য বিবাহ এতিয়াও শুনি থাকিলে বিপদ আছে, কিন্তু কোনো ৰকম পাৰ হ'লা চাগে সময়টো নে? এতিয়া ল'ৰা ছোৱালী এহাল হ'ল আৰু, এতিয়া সেইখন নকৰিব। এতিয়া সুখে দুখে খাই আছোঁ আৰু, চৰকাৰক কৈছোঁ আৰু। মানে হেৰি চৰকাৰীভাৱে যিটো বয়স থাকে তাৰ আগতেই বিয়া পাতিলা? তাৰ আগতেই বিয়া। মোৰ 19 বছৰ তেতিয়া। মোৰ মানুহজনী কিমান 16 মান আছিলে চাগে তেতিয়া। কিহে পালে মানে, কি হ'ল মানে? এইটো বাৰু প্ৰেমে পালে, কিন্তু তথাপি প্ৰেমে পালে। তাৰপিছত সেইটো পাছত পাতিম বাৰু। এতিয়া মই বিয়াটো পাতি ল'লোঁ, তে ইনকামটো একো নাই। তাৰপিছত তেতিয়াই আমাৰ জিঅ' একদম ফ্ৰী দি দিলে। ইউটিউবত পইচা ঘটিব পাৰি বুলি গম পালোঁ। এইবিলাকতো এনেই ফটো আমি কৰি থাকি ভালেই পাওঁ, এই ইউটিউবত এনেকৈ কিবা কিবি ভিডিঅ' দিয়া আৰম্ভ কৰিলোঁ। মানে তুমি প্ৰথম ইউটিউব চেনেল এটা খুলিছিলোঁ, হয়। তাৰপিছত মানুহে কিন্তু হেৰি খুব মানে ভাল পালে, মানে মই যি তাত বনাওঁ। পাকিস্তানৰ লুষ্টক বুলি এটা চেনেল আছিলে, মই চাই খুব ভাল পাওঁ। তো তেওঁলোকৰ অনুপ্ৰেৰণালৈ এটাই দুটা মানুহ হৈ তেনেকৈ কৰি 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 মানুহে ভাল পাবলৈ ল'লে। কিমান চনৰ কথা এইটো? মই 18ৰ পৰা আৰম্ভ কৰিছোঁ আৰু, একদম মানে পূৰা ভালকৈ আৰম্ভ কৰিছোঁ আৰু। এনেই 17ৰ পৰাই কিন্তু চেষ্টাটো কৰি আছিলোঁ। প্ৰথম মানে 18 চনৰ পৰা তুমি নিয়মীয়াকৈ ভিডিঅ' দিছোঁ দি আছা। তাৰ আগৰ যিটো কাহিনী ক'লা, এতিয়া সেইটো কাহিনী মোক শুনিবলৈ মন গ'ল নহয়। কি পৰিস্থিতি তুমি বাল্য বিবাহ কৰাব লগা হ'ল? পৰিস্থিতি একো নাই, তাক ভাল পাই আছিলোঁ। তাৰপিছত এই দেউতাৰ লগত কিবা এটা কাজিয়া হ'ল। কাজিয়া মানে কি আৰু, এই দেউতা এনেই আৰু কিবা এটা দেউতাৰ ওপৰত অলগদ্ধ পুতেক বুলি যে ভিডিঅ'বোৰ কৰি একদম থাকে। মই সেইটোৱে আছিলোঁ, পঢ়া শুনাত একেবাৰে গাধ। তাৰপিছত এই দেউতাৰ লগত কিবা এটা কাজিয়া লাগি ঘৰত নাথাকোঁ বুলি ওলাই গুচি আহিলোঁ। এই ফোনটো তেতিয়া আগতে কি আমি ফোনবিলাক লগাই থৈ দিওঁ, কথা নাপাতিলেও মানে এনেই লগাই থৈ দিওঁ। তাৰপিছত তই য'লৈ যাওঁ ময়ো তোৰ লগতে যাম বোলে। বোলো বৈ তেনেহ'লে যাওঁ যদি। এই ওলাই যে লৈ আনিলোঁ গাঁৱত, আমাৰ গাঁও জেগা চবেইতো হৈছে, লগাই দিলে দুই পিতেকে ছোৱালী লৈ আহিলে বুলি। মাহঁতে যি কৰিলি আৰু ৰাখি থৈ দিলে মানে, সেইটো হ'ল কাহিনীটো। এতিয়া মানে একেলগে ডাঙৰ হ'লা, ল'ৰা ছোৱালী এহাল হ'ল। ল'ৰাটো কিমান ডাঙৰ? ল'ৰা এইবাৰ 11 বছৰ আৰু ছোৱালীজনী 3 বছৰ। সিহঁতকো ভিডিঅ'ত দেখোঁ। আচ্ছা, তাৰপিছত তুমি যেতিয়া প্ৰথম ইউটিউবৰ প্ৰথম ভিডিঅ' কোনটো দিছিলা, মনত আছেনে? পাহৰি থাকিলোঁ দেই, মানে মনত থকাত মোৰ এটা ভাইৰেল ভিডিঅ' মনত আছে, কাতি বিহুক লৈ বনাইছিলোঁ। সেই ভিডিঅ'টোহে মনত আছে, কিন্তু ইউটিউবৰ প্ৰথম ভিডিঅ' কি পাতিছিলোঁ পাহৰি থাকিলোঁ নহয়। ইমান ভাবাও নাছিলা চাগে? ইমান ভাবি মই একো কামেই নকৰোঁ। মই ভাবিয়ে প্লেন কৰি কামেই নকৰোঁ আগৰ পৰাই। ভাবিয়ে নাথাকোঁ, যি হয় হ'ব আৰু এনেকুৱা টাইপ। একেবাৰে মানে সৰু ল'ৰা এটা আচলতে। মই যেতিয়া কথা পাতি গম পালোঁ, আৰু এতিয়া আপোনালোকে শুনিছে 19 বছৰ বয়সতে তেওঁ বিয়া কৰাইছে। আৰু এই তুমি য'লৈ যোৱা তোমাৰ লগতে ময়ো যাম বুলি অহাগৰাকী আজিৰ তাৰিখলৈকে কিন্তু নহয়নে ৰাজীৱ? একদম মানে আৰু উৰে জীৱনৰ কাৰণে এই যোৰাটোলে আচলতে আপোনালোকে সকলোৱে আশীৰ্বাদ দিয়ক। মানে তেওঁলোকে ইমান সুন্দৰকৈ কাম কৰি আছে। আজি যদিও ষ্টুডিঅ'ত ৰাজীৱ আছে, সেই নবৌগৰাকী কথা পাতিম বুলি যে কৈছিলোঁ, আপোনালোকে নিশ্চয় ৰাজীৱৰ ভিডিঅ'বোৰ চাইছে। তাত যে শুনিছে আকৌ লাগিলি নেকি, এনেকৈ যে সোধে যে, অ' ল'ৰা কি হ'লো,
এই ৰাজীৱ মানুহগৰাকী নহয়নে মই ভুল হয়, কৈছোঁ হয়, নেকি হয়, হয়। গতিকে এই যে ভিডিঅ'বিলাক কৰিলা তুমি ইউটিউবত তুমি কৈছা যে মানুহে খুব ভাল পাইছে হয়। ৰাজীৱ এটা সংবেদনশীল প্ৰশ্ন মই তোমাক সোধোঁ দেই প্ৰথম কথাটো হৈছে তোমাৰ মনত এটা ভাৱ আছিলে যে বিয়াটো পাতিলোঁ এতিয়াতো টকা পইচা লাগিব সেইটো হয়নে কাৰণে নহয় কৈছিলে। আৰু দেউতাৰ লগত খং কৰি যদিও ওলাই গ'লা তোমাৰ ভিডিঅ'বিলাকত দেখোঁ যে দেউতাকজনে বৰ মৰমো কৰে ল'ৰা আৰু টকা পইচাৰ চিন্তাটো তোমাৰ আছিলেই হয়নে হয়। সেইখিনি সময়ত আৰু আমাৰ দেখা যায় যে যিটো ব্যংগ বা কৌতুক অভিনেতাৰ প্ৰতি সমাজৰ যিটো দৃষ্টিভংগী বা তোমাৰ প্ৰতিবেশী তোমাক চিনা জনা মানুহখিনিৰ যিটো দৃষ্টিভংগী বহুত সময়ত এনেকুৱা দেখা যায় যে সেই শ্ৰদ্ধা সহকাৰে অকণমান যেন কমকৈ চায় কিন্তু সাহিত্যৰ ছাত্ৰী হিচাপে মই এটা কথা জানো মানুহক কন্দিওৱাবলৈ সহজ হহুৱাবলৈ বৰ টান হয়নে হয়, হয়। তুমি তেনেকুৱা কিবা অভিজ্ঞতাৰ মুখামুখি হৈছানে সেইটো প্ৰায়ে হৈ থাকোঁ কিন্তু তাত মানে মোৰ কাৰণে আকৌ তাত এটা পজিটিভ কথা আছে মানে প্ৰায় হৈ থাকোঁ মানে কালি পৰহি এতিয়া আমাৰ লখিমপুৰতে দেখিলে মানে ঐ ক'ৰ পৰা আহিলি এনেকুৱা টাইপ মানে আৰু ধৰি লওক এতিয়া কোনোবা বেলেগ মানুহে ভাবিবও পাৰে যে এই ইয়াক চিনি নোপোৱা মানুহ এটাই এনেকৈ যে মাতি দিছে কিয় বা মাতি দিছে সেইটোতো মৰম কিন্তু মেইন কথাটো সেইটো মানে এই মোক চাই চাই ইমান বেছি তই ভাবি লয় মানে এই ঘৰৰে কোনোবা এটাই তই ইয়াক তই বুলি মাতি দিলে একো কথা নাই মানে সৰু ল'ৰা এটাও আহি এই আমুক তামুক এনেকৈ কৈ দিয়ে তো সেইটো বেয়া পাই ইমান লাভ নাই কাৰণ তেওঁলোকে চাই চাই ভাবিয়ে লয় চাগে মোক সিহঁতৰ ঘৰে পাছফালৰ ক'ৰবাত হেৰি বিএনৰ পিতেক নেকি এইটো ঘৈণীয়েকৰ লগত কাজিয়া লাগি থকাটো তো তেনেকুৱা টাইপ কিবা এটা ভাবি লয় মানে সেইটো মই তেনেকৈ ভাবোঁ কিন্তু বেয়া অভিজ্ঞতা তেনেকুৱা বিশেষ বেয়া অভিজ্ঞতা হোৱা নাই এইটোক লৈ কিন্তু কেতিয়াবা বেয়াও লাগি যায় আকৌ মানে ফেমিলি থাকে তো তেনেকৈ কেতিয়াবা কোনোবা এজনে কিবা বেলেগ দ্ৰব্য পান কৰি আহিও তেনেকুৱা অভিজ্ঞতা কেতিয়াবা হৈ যায় কিন্তু সেইটোত একো নাই এইবিলাক থাকেই আৰু হয় ইয়াৰ পিছত ভিডিঅ'ৰ প্ৰসংগলৈ আহোঁ যিহেতু দেউতাৰ প্ৰসংগটো ওলাইছেই আমি এজন দেউতাক দেখোঁ আৰু এজন ল'ৰা দেখোঁ এই যে তুমি ক'লা একেটা চৰিত্ৰই দুটা চৰিত্ৰ কৰি দেখুৱাই আৰু সেই অলগদ্ধ পুতেকজন আৰু সেই একদম খঙত ডিঙিৰ তোলা হৈ থকা দেউতাকজন সেইটো আমাৰ দেউতা ময়ে আৰু সেইটো এনেকুৱা টাইপে আছিলে আমাৰ সম্পৰ্কটো দেউতা তাৰপিছত বিয়াৰ পিছত কেনেকুৱা হ'ল এতিয়া বোৱাৰীক চাগে বৰ মৰম কৰে নাই দেউতা মোৰ নাই এতিয়া 21ত তেওঁ নাইকিয়া হ'ল কিন্তু নহয় দেউতাৰ ওপৰত আচলতে সেইখন কাজিয়া নাছিলে তেনেকুৱা খুব অভিমান আছিলে মানে আমাৰ মানে কি হয় দেউতাৰ লগত মোৰ খুব বণ্ডিংটো মিলে তো মাৰ লগত মোৰ সেইটো বণ্ডিং নাই দাদাৰ আকৌ মাৰ লগত বণ্ডিং আছিলে তো দেউতাৰ ওপৰত মানে মোৰ অভিমানটো সদায় বেছি মানে অকণমান কথাতে মই দেউতাৰ লগত ঠেহ লাগোঁ আগৰ পৰাই তো তেনেকুৱা কিবা এটা কথা ঠেহ লাগি ওলাই যাওঁতে সেইটো হ'ল কিন্তু সেয়াই আৰু নাই এতিয়া তেওঁ এতিয়া একো নাই সেইবিলাক এতিয়া দেউতা যদিও নাই এটা কথা আমি খুব বিশ্বাস মই বাৰে বাৰে কৈছোঁ যে মানুহৰ কায়িক অনুপস্থিতিহে আচলতে হয় যিটো মানসিক আত্মিক যিটো সম্পৰ্ক সেইটো আমৃত্যু মানুহৰ লগত থাকে তোমাৰ লগত দেউতাৰ সেই আশীৰ্বাদ আছে আৰু সেইকাৰণে সেই ভিডিঅ'বিলাক যেতিয়া চাওঁ দেউতাৰ পুতেকৰ ভিডিঅ'বিলাক তেতিয়া মানে আপুনি মানে হাঁহি ৰখাব নোৱাৰা হওঁ অকণমান দেউতাক মনত পেলাই তো দেউতাই মোক তেতিয়া কিবা এটা প্ৰশ্ন সুধিছিলে কিন্তু প্ৰশ্নটো মোৰ এতিয়া মনত নাই কিন্তু তাৰ ৰেফাৰেঞ্চ লৈ যিটো ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টো মানে কণ্টেণ্টটো এনেকুৱা আছিলে যে মোক দেউতাই সুধে মানে ঐ তই কচোন তাজমহল কোনে বনাইছিলে জানো জানো কোনে বনাইছিলে মিস্ত্ৰীয়ে আকৌ তো তেনেকুৱা ধৰণৰ দেউতাৰ লগত মোৰ মানে কনভাৰ্চেশ্যন আমাৰ দেউতাৰ লগত মোৰ কনভাৰ্চেশ্যনটো তেনেকুৱা আছিলে মানে আৰু এনেই আপুনি যদি লজিকেলি চাই তাজমহলটো কিন্তু মিস্ত্ৰীয়ে বনাইছিলে সেইটো ভুলো নহয় মানে কিন্তু তুমি যেতিয়া মিস্ত্ৰীয়ে বনাইছে বুলি ক'লা দেউতাই কি ক'লে ঢকিয়াইছিলে আকৌ কি কৰিব আৰু আগতে এছাই আগত বিদ্যা আহে মাৰপিটটো খুব দিয়ে ঘৰত আগতে তোমাৰ ঘৰত তোমাৰ দাদা আছে দাদা মা মানে দাদাটো লগত নাথাকে দাদা গুৱাহাটীতে থাকে তো ঘৰত এতিয়া মা মই মানুহগৰাকী ল'ৰা ছোৱালী হাল তাৰপিছত মাৰ লগত মা সংক্ৰান্তীয় ভিডিঅ'বোৰ বেছিকৈ নকৰা নেকি মা নহয় এই যিবিলাক ডিছকাছবিলাক আমি যে কৰি থাকোঁ মই মানুহজনীৰ লগত আচলতে এই বস্তুটো বিয়নী মেল হয় সেইটো বিয়নী মেল বুলি কয়
তো এই যেতিয়া ল'ৰা ছোৱালীক স্কুললৈ আমাৰ গাঁৱৰ সমাজবিলাকত যেতিয়া ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াই দিয়ে মানুহজন কামলৈ গ'ল দুপৰীয়া ভাত পানী খাই বৈ মেলি বাৰীৰ পাছফালে সেই তামোল এখন পকতিয়াই কোনোবা জাজু উলিয়াই বা ঘৰৰ ওচৰৰ পাজৰ তো মাইকী মানুহৰ ডিছকাশ্যন হয় এই বস্তুটো মানে কিন্তু মইতো এতিয়া মাইকী মানুহ হৈ যাব নোৱাৰোঁ সেইকাৰণে মাইকী মানুহৰ বিয়নী মেলটো মই মোৰ নবৌৰ লগত পাতি থাকোঁ মানে তো এইবিলাক অনুপ্ৰেৰণা সেই মাহঁতৰ ডিছকাশ্যনবিলাকৰ পৰাই পাইছিলোঁ মানে তুমি খুব লক্ষ্য কৰি থাকা নহয়নে চাই থাকোঁ কি কথা পাতে গোটৰ মিটিংবিলাক হ'লে যে মই মনে মনে শুনি থাকোঁ মানে কি কথা পাতে মানুহবিলাকে গোটৰ ছাৰজনৰ কথাটো কেনেকৈ আহিলে মনলৈ এই ৰাজীৱৰ ভিডিঅ'ত গোটৰ ছাৰৰ কিন্তু বিশেষ ভূমিকা এটা আছে আৰু এইবিলাক সঁচা ঘটনা এইবিলাক মানে ক'ত কি আৰু সেইবিলাক এতিয়া পুংখানুপুংখভাৱে আমি আলোচনা নকৰোঁ কিন্তু আমি মানে নিউজ চিউজ চালেও দেখোঁ এই গোটৰ ছাৰ সকলোকে কোৱা নাই আকৌ দেই কোনো বেয়া ভাবি ল'ব নালাগে তেওঁলোকে কিন্তু ঘটনা নিউজে চিউজে পাই থাকোঁ মানে তো সেইবিলাকৰ পৰাই আলম লৈ আৰম্ভ কৰি দিলোঁ আৰু চলি গৈ আছে এতিয়া গোটৰ ছাৰজনে বৰ বিপদ কৰি দিয়ে নহয় গোটৰ ছাৰৰ কাৰণে এটা অকণমান কৰি দেখুৱাচোন এই বিহু আগৰ ঘটনা এটা দেই এই নবৌ আগদিনাখনি কাজিয়া হ'ল আৰু নবৌ আহিছে বোলে ঐ ল'ৰা কি হ'লো এই কাজিয়া এখন গোটেই মাৰপিট কৰিলে এইজনীয়ে কি হ'ল বোলে এইজনীয়ে সুধিলে আৰু হাঁহ অকণ খালে বিহু বুলি তাৰপিছত সুধিলে বোলে তই মোক আজি সপোনত দেখনে নেদেখ আজিকালি মই বোলো আজিলৈকেতো দেখা নাই বাৰু নাই দেখা কেলৈ কি হ'ল কচোন বোলে কেলৈ নেদেখ মই বোলো শোৱাৰ আগতে মই হনুমান চালিচাখন গাই লওঁ বেয়া সপোন নেদেখিবলৈ তাৰপৰা বিচনাতে যিটো থিয় গো মাৰিলে গোটেই ৰাতি পিয়ালিতে পৰি থাকিলোঁ আৰু তেনেকুৱা কৈ থকা যায় তুমি এটা শব্দ খুব কোৱা মই সেই শব্দটো শুদ্ধ পাৰিছো নাই জানো নাগৰীজনীয়ে পাখৈজনীয়ে এইবিলাক আমাৰ হেৰাই যোৱা গালি আচলতে একদম সেই ভাষাৰ কালিকা বুলি যিটো কথা থাকে মই সেই প্ৰশ্নটো তোমাক সুধিব বিচাৰিছোঁ আমাৰ অসমীয়া ভাষাত ইমান কিছুমান শব্দ আছে বৰ ধুনীয়া শব্দ আছে গ্ৰাম্য বা চহা জীৱনত সেই শব্দবোৰ আছে হয় হয় এতিয়া আছিল বুলি ক'বলৈ মন যায় এতিয়া গাঁৱৰ ল'ৰা ছোৱালীয়েও দেখোন বহুত শব্দ নাজানে কিন্তু তোমাৰ ভিডিঅ'বিলাকত সেই চহা জীৱনৰ এই অকৃত্ৰিম শব্দবিলাক আছে তুমি যত্ন কৰিছা মই বহুত এই শব্দখিনি সাঁচি ৰাখিবলৈ মই বহুত বেছি চেষ্টা কৰোঁ মানে সেইটো নাজানো ভিতৰৰ পৰাই মানে মোক কৈ থাকে তই যিমান পাৰ এই বস্তুটোৰ ওপৰত কাম কৰ আৰু মই মানে এই কমেডি ভিডিঅ'ৰ উপৰিও এনেই কেতিয়াবা মানে ব্লগ টাইপৰ কিছুমান ভিডিঅ' বনাওঁ সৰু সৰু তাতো মই যিমান পাৰোঁ মই আমাৰ অসমীয়া যিবিলাক শব্দ আমি সহজে আমি ব্যৱহাৰ নকৰোঁ এতিয়া চাহটো আমি কেতিয়াও নবনাওঁ চাহ আচলতে টপত কৰোঁ পানী টপত কৰোঁ তো এনেকুৱা কিছুমান এতিয়া যি টি শব্দ তামোল খালে আমাৰ হেলেঙি ধৰে এতিয়া হেলেঙি ধৰা শব্দটো নাইকিয়া হৈ গৈছে মূৰত লাগে বুলি কয় তেনেকুৱা বহুত শব্দ আছে মনলৈ অহা নাই মই কিন্তু স্ক্ৰিপ্ট আকাৰে যিমান পাৰোঁ মই সেই পুৰণা শব্দবিলাক সামৰি ভিডিঅ'টো বনাবলৈ চেষ্টা কৰোঁ সেইটো কিন্তু মই চেষ্টা সদায় কৰি আছোঁ হয় মই এই কথাটো সুধিম বুলি ভাবিছিলোঁ তুমি যেতিয়া এটা ভিডিঅ' কৰা তুমি তাৰ কাৰণে এখন স্ক্ৰিপ্ট ৰেডি কৰা নে স্পণ্টেনিয়াছলি হয় কথাবিলাক মানুহজনীৰ মই এতিয়া ভিডিঅ' মানে কি হ'ল মোৰ ছেগমেণ্ট ধেৰ হৈ গ'ল এতিয়া মানে মই মানুহজনীৰ লগত যেতিয়া কৰোঁ মই তেতিয়া কোনো স্ক্ৰিপ্ট নাথাকে তাইৰ লগত খালি মই এবাৰ কৈ লওঁ মানে তাইক কি পইণ্টকেইটা দি দিওঁ মানে এইকেইটা কওঁ কিন্তু যেতিয়া মানুহজনীক নলৈ ভিডিঅ' বনাওঁ সেইটোত কিন্তু প্ৰপাৰ কাগজে কলমে মই স্ক্ৰিপ্ট লৈ লওঁ কিন্তু মানুহজনীৰ লগত স্ক্ৰিপ্ট ল'লে কাম নহ'ব মানে কাৰণ তাই একেবাৰে অভিনয় জড়িত নহয় তাই একদম যি কয় তাইৰ ভিতৰত যিটো আহে সেইটোৱে কয় তাইৰ লগত সেইকাৰণে স্ক্ৰিপ্ট লৈ নকৰোঁ তোমাৰ মানুহজনীৰ নামটো কি সুস্মিতা বহুত সৰু ছোৱালী তোমাক কওঁ দেই আমি মানে তোমাৰ মাতটো শুনি থাকোঁ আৰু সেই মাতটোৰ লগত ৰাজীৱে যিবোৰ ভিডিঅ' কৰিছে সেইবোৰ ভিডিঅ' আটাইতকৈ ভাল পাওঁ আজি তোমাক একদম সঁচা কথাটো কৈছোঁ আটাইতকৈ ভাল লাগে ইমান স্বতঃস্ফূৰ্ত হয় ল'ৰা এনেকৈ যে সোধে যে কালি আকৌ লাগিলি নি এই যে কালি আকৌ লাগিলি নি আমাৰ কথাবোৰ তেনেকুৱা হয় ন আমি ইমান সজাই পৰাই কালি আকৌ লাগিলি নেকি এনেকৈ সোধা নাযায় কালি আকৌ লাগিলি নি এই যে সোধে এই যে যিটো সুৰ
বিশ্বাস কৰা ইমান ভাল লাগে আৰু সুস্মিতালৈ বহুত মৰম থাকিল কেতিয়াবা সুস্মিতাকো লগ পাম তুমি যে ক'লা তাই কেতিয়াও ধৰি লোৱা অভিনয়ৰ সৈতে তেনেকুৱা হেৰি নহয় তাই আটাইতকৈ ধুনীয়াকৈ অভিনয় কৰে থেংক ইউ গতিকে নৱৰ বিষয়ক এটা হেৰি চাব এতিয়া আকৌ এবাৰ এটা চাব বিচাৰোঁ এই যে গাহৰি আধা কেজি আনিছিলোঁ খাম বুলি এনেকুৱা ধৰণৰ এটা ভিডিঅ' কৰিছিলা এই মাঘৰ বিহুত তেনেকুৱা ঘটনা এটা কৰিলে সেই মাঘৰ বিহুত কি কাণ্ড কৰিলে সেইটোৱে কোৱাচোন গাহৰি চুবাবলৈ মন গ'ল তাৰপিছত আনি দিলোঁ 1 কেজি বনালে আৰু নিমখৰ কোবত এপিচো খাব নোৱাৰিলোঁ তাৰপাছত খা আকৌ বোলে মই বোলো নেখাওঁ খাবলৈ ভাল হোৱা নাই তাই বোলে সেয়া মাংস ফটো মাৰি ফেচবুকত দিছিলে 18টা মানুহে লাইক কৰিছে 7টা নে কেইটা মানুহে বোলে কমেণ্ট দিছে নাইচ বুলি মোৰহে মুখখন বোলে চোৱা খোৱা মুখ মইহে বেয়া বোলে সেই বুলি কৈ যিটো খুন্দা মাৰিলে নহ'ব গোটেই ৰাতি জুইশালতে বহি আছোঁ ভাল বিহু হ'ল তাৰমানে তেনেকুৱা এতিয়া এই চোৱা খোৱা চোৱা সেইটো এটা শব্দ তেনেকুৱা চোৱা খোৱা আৰু কিছুমান কোৱা তুমি কিছুমান গালি নাগৈ পাখৈ নাতে সৰি তাৰপিছত এই এতিয়া মেখেলাৰ বান্ধম সেনেকুৱা কিন্তু কিছুমানে বেয়া পায় কিন্তু এইবিলাক মানে হেৰাই গুচি যাব আমি যদি নকওঁ বেয়া ভাৱত ল'ব নালাগে মোৰ গালিবিলাক এখন কিতাপ আছে আমাৰ এগৰাকী বিশিষ্ট গল্পকাৰ ইমৰান হুছেইন দাদাই লিখিছিল যে অসমীয়া গালি গালাজৰ বিষয়ে গোটেই অসমীয়া গালি গালাজবিলাকৰ বিষয়ত এখন কিতাপ আছে আমাৰ ভাষাৰ যিটো কালিকা তাত তুমি এই বিষয়টো বাদ দিব নোৱাৰা আৰু এটা কথা আমি ইমানো কৃত্ৰিম হ'বগৈ নোৱাৰোঁ নহয়নে যদি কোনোবাই ৰাজীৱে তেনেকুৱা শব্দবোৰ ব্যৱহাৰ কৰাৰ কাৰণে বেয়া পাইছে তেখেতসকলে এই যে মানুহ আইনাৰ সজা দিনক দিনে সোমাই গৈছে কিমান পৰিমাণত হাঁহিম কেনেকৈ কান্দিম কেনেকুৱা ধৰণে আমি কথা ক'ম এই যে গোটেই কথাবোৰ আজিকালি খুব হিচাপ নিকাচত হৈছে সেই কথাটোৱে আচলতে ক'ৰবাত আমাৰ মাজৰ পৰা স্বতঃস্ফূৰ্তভাৱে সুখী হোৱাৰ কথাবিলাকো নোহোৱা কৰি দিছে তুমি কি ভাবা বাৰু হয় একেবাৰে সঁচা কথা আৰু এই আজি বেছি দিন হোৱাই নাই তেনেকুৱা মই অৱশ্যে মই বাৰু তেনেকুৱা কমেণ্ট লাইক মই পঢ়োঁ যদিও মই বৰ বিশেষ মানে তো এই এনেকুৱা নাগৰি পাখৰি এই এনেকুৱা কিবা কিবি গালি কেইটামান তাইক পাৰিছিলোঁ আৰু তই গালিকেইটা পোৱাৰ কাৰণে মানে কমেণ্ট দিলে ডাঙৰ মানুহ এজনে আমাৰ সৰু ল'ৰাই তোমাৰ ভিডিঅ' চাই তুমি এনেকুৱা ধৰণৰবিলাক হেৰি নকৰিবা ভিডিঅ' গালি গালাজ নকৰিবা এইবিলাক বেয়া শব্দ তো আল্টিমেটলি নে মই ভাবোঁ দেই তেনেকৈ মই ভাবোঁ সেই সৰু ল'ৰাটোৱে কিজানি মোবাইলটো চোৱাটোৱে বেয়া হৈছে নেকি মোৰ মতে মোৰ ভিডিঅ'টো তাৰ হাতত পাবগৈ নালাগে মোৰ ভিডিঅ'টো নিয়মৰ মতে মানে তাৰ হাতত হয়তো কিতাপ এখন যদি তুলি দিব পৰা যায় যিটো মানে মই মোৰ ঘৰত কৰোঁ সেইটো কাম মই ল'ৰাক একেবাৰে মোবাইলত তাক অকল দেওবাৰে দিওঁ 1 ঘণ্টাৰ কাৰণে আৰু এই টিভিতে নেট কানেকশ্যন কৰি দিওঁ তাতে সি কেতিয়াবা চাই দেওবাৰে মোবাইলৰ পৰা কিন্তু আঁতৰত কিন্তু ছোৱালী পৰা নাই বাৰু দেই মানে তাই বেছি সৰু হৈ আছে তো ভাত খোৱা সময়ত তাইক মানে অকণ মোবাইলটো দেখুৱাব লাগে কিবা কিবি কিন্তু মই ল'ৰাক কিন্তু এই বস্তুটোৰ পৰা আঁতৰাই ৰাখোঁ মানে মোবাইলৰ পৰা সেইটো বহুত ডাঙৰ সফলতা দেই সেই মানুহজনক মই ইয়াৰ পৰাই কওঁ পাৰিলে আপুনি এই মোৰ গালিখিনি বেয়া ভাবি ল'ব নালাগে মানে এইখিনি মই চেষ্টা এটাহে কৰি আছোঁ যাতে এই বস্তুখিনি আমাৰ মাজৰ পৰা হেৰাই নাযাওক গালি বুলি ভাবিব নালাগে কোনো এইবিলাক আচলতে এই মই কৈছোঁ নহয় ভাষাৰ কালিকা আমাৰ ভাষাটোৰ কালিকা এই শব্দবিলাক তোমালোকে যেতিয়া ভিডিঅ' এটা কৰা ভিডিঅ'টো আপলোড হৈ গ'ল তাৰপিছত দুজনে ভিডিঅ'টো চোৱা নিশ্চয় মোৰ বৰ লাজ লাগে নিজৰ ভিডিঅ' চাই থাকিবলৈ কিবা এটা লাজ লাগে মই ইমান চাই নাথাকোঁ এনেই ভিউজটো চাওঁ কিমান কিন্তু ভিডিঅ'টো চাই নাথাকোঁ বিশেষকৈ একেলগে কিবা এটা লাজ লাগে মোৰ মানে চাই থাকিবলৈ তোমাৰ জীৱনৰ এতিয়া মনত আছেনে বাৰু আটাইতকৈ কোনটো ভিডিঅ' আদৰি লৈছিলে এই নবৌখিনি খুব ভাল পায় মানুহে এই ক'ৰবাত মানে মানুহে নিজক বিচাৰি পায় তাত এই নিজে এতিয়া যিবিলাক চহৰত থকা মানুহ সেই মানুহবিলাকেও কাৰোবাক কোনোবা এজনী খুৰীক বিচাৰি পায় কোনোবা দদাই এজনক বিচাৰি পায়
তো বা তেওঁলোকৰ ঘৰতে ওচৰতে থকা কাৰোবাৰ পৰিয়ালৰ মানুহ এজনক বিচাৰি পায়, সিহঁতৰ ঘৰত কিবা এটা থকা ঘটনা বিচাৰি পায়। তো এই নবৌ বস্তুটোৱে মানুহখিনিক বৰ বেয়াকৈ কানেক্ট কৰিলে মানে, নবৌ আৰু দেউৰকৰ কথাখিনিয়ে। এই ভিডিঅ'খিনিয়ে কিন্তু মোক মানে বহুত কাম দিলে, আচলতে কাম দিলে মানে এই অভিনয় ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ মোক বহুত কাম দিলে নবৌৱে। হয়, তাৰ কাৰণে মই মানুহজনীক, আমি আচলতে দুইটাই একেলগে বহুত সংগ্ৰাম কৰিছোঁ। বুজিছোঁ। এই লোকৰ মানে এইবিলাক ঢেৰ সংগ্ৰাম আৰু মই চেলমেন কৰিছোঁ, কিবা কিবি দুইটা একেলগে কৰিছোঁ। কোৱাচোন কোৱা এই অকণমান, সেইখিনি মই সেইখিনিও জানিবলৈ কৈয়ে মন থাকোঁ যায়। চবতে। এই বিয়াবোৰ পতাৰ পাছত অকণমান পইচা পাতি কথা আহে, তো মা দেউতাইও অকণমান মোক, ইও অকণমান শিক্ষা এটা পাওক বুলি মোকো অকণমান টানকৈ ধৰিলে মানে, খৰচা পাতি কমাই দিছিলে। তো সেইটো সময়ত চব কাম কৰিছোঁ আৰু, নকৰিবলগীয়া নাই। হাজিৰা পৰা, লোকৰ দোকানত চেলমেন কৰা, হোটেল খুলি তামোল পাণৰ দোকান দিয়া, ব্ৰইলাৰ কটা, নিজে হোটেলত ৰুটি বেলা, এইবোৰ মানুহজনীয়ে আমি দুইটাই কিন্তু হাতে কামে লাগি আছোঁ আজিলৈকে, এতিয়ালৈকে লাগি আছোঁ। আৰু মই যদি আজি আপুনি যে মোক যে মাতিছে যে, ইয়াৰ ক্ৰেডিট কিন্তু 50% কিন্তু মানুহজনীহে দেই। মই কেমেৰাটো আগতহে থাকোঁ। এতিয়া আপোনাৰ যেনেকৈ কেমেৰা পাছফালে এই দাদাই আপোনাক সহায় কৰি দিয়ে, মোক কিন্তু তাই সহায় ছাপোৰ্ট নকৰা হ'লে মই নোৱাৰিলোঁহেঁতেন ইমানখিনি। একদম। আৰু সেই কথাটো অনুভৱ কৰিব পাৰোঁ, সেইকাৰণে মই সুস্মিতাক আচলতে ধন্যবাদটো দিলোঁ। আমি খুব ভাল পাওঁ সুস্মিতাক। মানে তুমি এতিয়া কথাখিনি কৈ থাকোঁতেও, তোমালোকৰ আজি ল'ৰাই 11 বছৰীয়া হ'ল নহয় জানো? এই যিটো ভাল পোৱা, এই ভাল পোৱাৰ শক্তিৰে তোমালোকে একেলগে যিমানবোৰ কাম কৰিছা, সকলোবোৰ কামত কিন্তু তোমালোকে ক'ৰবাত যদি ব্যৰ্থ হৈছোঁ বুলি ভাবিছা, সেইটো এটা শিকনি জীৱনৰ কাৰণে, আৰু ক'ৰবাত যদি সফলো হৈছা, সেয়া ভাল পোৱাৰ শক্তি, নহয়নে? একদম। গতিকে এই ধৰণে কৰি যোৱা। আৰু এটা বিষয়ত মানে তোমাৰতো ভিডিঅ'বিলাকৰ প্ৰত্যেকটো বিষয়তে মোৰ আচলতে বহুতখিনি কথা পাতিবলগীয়া থাকে। এজন ছাৰৰ কথা তুমি খুব কৈ থাকা, একেবাৰে চকু পকাই পকাই ধৰে তোমাক, হয়নে? সেই ছাৰজন পাইছিলা নেকি? তেনেকুৱা একজেক্টলি মই ছাৰৰ কেৰেক্টাৰটো মানে কাৰোৰ পৰা এডপ্ট কৰা কেৰেক্টাৰ নহয়, কিন্তু ছাৰহঁতৰ লগত মোৰ তেনেকুৱা মানে কিবা কিবি ধেমেলীয়া ঘটনা ঘটিছিলে মানে আগতে স্কুলত। স্কুল, মই কলেজলৈকে মানে কলেজত এতিয়া ছাৰৰ নাম নলওঁ আৰু। কি হ'ল কোৱা? ছাৰে মানে অসমীয়া আছিলে মানে, মই তেতিয়া HS ফাৰ্ষ্ট ইয়েৰ নে ছেকেণ্ড ইয়েৰ আছিলে, নহয় ডিগ্ৰী পঢ়ি থাকোঁতে। ছাৰে লেকচাৰ দি আছে আৰু অসমীয়া পঢ়াই আছে। তো ঘপককৈ থিয় হৈ কৰিলোঁ, ছাৰ আপুনি যদি এতিয়া টুপিটো যদি পিন্ধি লয় নহয় আৰু হুইচেলটো লৈ ল'লে, আপোনাক একদম বোলো আমাৰ চাৰিআলি ট্ৰেফিক পুলিচটো গোটেই লাগি আছে আপোনাৰ। ছাৰৰ অংগী ভংগীটো তেনেকৈও মানে কৈ, কিন্তু ধেমালিকৈ কৈছিলোঁ দেই, মই ছাৰক একো বেয়াকৈ কিবাকৈ ভাবি কোৱা নাছিলোঁ। তো সেই ধেমালিবিলাক যে ছাৰহঁতৰ লগত কৰায়, তাৰপিছত তোমাক কি কৰিলে? ছাৰে উলিয়াই দিলে মোক বাহিৰত। মই ছাৰক আৰু এনেকৈ কৈ দিয়াৰ পাছত বাৰু কোনে বহাই থ'ব বাৰু, কিন্তু মই আকৌ ছাৰক মনত যিটো আহিলে এইটোৱে কৈ দিলোঁ, মানে কিবা ছাৰক অসন্মান কৰি কথাটো কোৱা নাছিলোঁ। বুজিছোঁ, যিটো ভাবিছা। কিন্তু ছাৰহঁতে আকৌ মোক পাছত বহুত মৰম কৰা হৈ গ'ল। ছাৰহঁতে গম পালে ই মানুহটো এনেকুৱাই, যি আহে কৈ দিয়ে। এতিয়া যে ভিডিঅ'বোৰ ছাৰক লৈ, মানে কোনোবা এজন তোমাৰ কল্পনাৰ ছাৰ, যি ছাত্ৰ একদম চকু পকাই পকাই সোধে আৰু একেবাৰে মুধা স্ফুট দিয়ে ছাত্ৰৰ উত্তৰ শুনি, নহয়নে? সেই তোমাক পঢ়ুৱা ছাৰসকলে এতিয়া কিবা কয়নে তোমাৰ ভিডিঅ'ৰ বিষয়ে? মানে ছাৰহঁতে বহুত মৰম কৰে এতিয়া, বহুত ভাল পায় ছাৰহঁতে। এইবাৰো এতিয়া মানে বিহুত যাওঁতে বজাৰ সমাৰ কৰোঁতে ছাৰ দুই এজনে লগ পাইছে, খবৰ খাতি সোধে, কি কৰি আছ এতিয়া, ক'ত আছ, দে বাবা ভালকৈ কৰি থাক। খুব বেছি ভাল লাগে এতিয়া, ছাৰহঁতে খুব মৰম কৰে মানে এতিয়া। হয়, খুব ভাল লাগে মানে সেই বস্তুটো। তোমাৰ কল্পনাৰ ছাৰজনৰ অকণমান কিবা এটা কৰি দেখুৱাবা নেকি? তো ছাৰে এই টিউশ্যন কৰিবলৈ আহিলে, টিউশ্যন কৰিবলৈ আহি মোক সুধিলে, ৰঘুৱে বলিনৰ পৰা 10 টকা সুতত 1000 টকা আনিলে, তো তাৰ মাহে কিমান সুত দিব লাগিব তই কচোন, মোক সুধিলে। মই ছাৰক কৈছোঁ, ছাৰ এইবোৰ লোকৰ টকা পইচা লেনদেনত মোক নভৰাব নেকি, মই বৰ বেয়া পাওঁ এইবিলাক বস্তু। ছাৰে কি ক'ব আৰু একোৱে নকয়। তেনেকুৱা। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল সুধিলে, বোলে এইবোৰ মই বৰ সৰু আছিলোঁ তেতিয়া, মোৰ মনত নাই আৰু, কিন্তু মানুহখনে দা কোঠা লৈ দৌৰি ফুৰাটোহে মনত আছে আৰু, কেতিয়া হৈছিলে মোৰ ইমান মনত নাই বোলে। শৰাইঘাটৰ যুদ্ধ? তেনেকৈ ক'লে। বহুত সৰু আছিলে বোলে তেতিয়া। বহুত সৰু আছিলে। এইবোৰ ক'ৰ পৰা ভাবি পোৱা? তাৰমানে ভাবিলে নাহে, কিন্তু নাভাবাকৈ অহাটোহে। এই তুমি আচলতে, মই যিটো বুজিছোঁ ইমান সময় তোমাৰ লগত কথা পাতি,
তুমি সৰুৰ পৰা আচলতে খুব অবজাৰ্ভ কৰিলা কথাবিলাক এতিয়াহে good গম পাইছোঁ observer. সেইটো অবজাৰ্ভ বুলি মানে খুব সূক্ষ্মভাৱে লক্ষ্য কৰি থাকিলা মায়ে কেনেদৰে কথা পাতে বা গোটৰ ছাৰজনক লৈ কি ঘটনা ঘটিছে এইখন কি চিনেমাত গোটৰ ছাৰ আমাৰ পংকজে কৰিছিলে বিদুৰ ভাই বিদুৰ ভাই গোটৰ ছাৰজন এই গোটৰ ছাৰহেঁতৰ মানে এই কোনো বেয়া পাব নালাগে দেই ইয়াত কৰ্মৰত কিন্তু গোটৰ ছাৰহেঁতৰ বদনাম এটা নথকা নহয় কিন্তু অসমত মানে ভাল বেয়াটো চবতে থাকে কিন্তু ছাৰহেঁতক লৈ কিন্তু কিবা জেগাই জেগাই বদনাম কিছুমান নথকাও নহয় সেইটো হয় শুনা যায় এই তেনেকুৱা ঘটনা তুমিও দেখিছা হয় দেখিছোঁ বুজিছোঁ ৰাজীৱ তোমাৰ শিক্ষকে চতুৰ্ভুজৰ কথা সুধিছিল নহয় এতিয়া প্ৰথম সেই যে কি আছিলে সুধিছিল নহয় তেতিয়া কিন্তু তুমি বৰ অদ্ভুত উত্তৰ এটা দিছিলা এইটো এই হেৰি তাৰ পৰীক্ষা হ'ল তাত কি পৰীক্ষা আছিলে বোলে মেথেমেটিক্স বা ইংলিছত কৈছোঁ হেৰি কওঁ এই স্পেলিংটো কোৱাচোন বোলে নহয় ছাৰ অংক আছিলে আজি সেয়া এটা চেপ্টাৰ গ'ল তাৰপৰা ক'লে প্ৰশ্ন কাকতখন কেনেকুৱা আহিছিলে এই পাতল বগা চাৰিচুকীয়া তাৰপিছত সুধিলে অংক যদি আহিছে তই মোক কচোন কি আহিছিলে প্ৰশ্নখন দে চালে চতুৰ্ভুজ কাক বোলে আছিলে এই এইটো লিখিলোঁ ছাৰ চতুৰ্ভুজ কাক বোলে ছাৰ একেখন গাঁৱতে যেতিয়া একেটা দিনতে 4টা ভোজ একেলগে চলি থাকে 4 মত সেইটোকে চতুৰ্ভুজ বোলে এনে তাক সুধিছিলে মানে কি কি গীত আছে তেতিয়া সি কৈ গৈ আছে এফালৰ পৰা বোলে বিহু নাম আই নাম তাৰপিছত এই আমাৰ চৰকাৰৰ কিবা মাজতে ওলাইছিলে নহয় সেয়াও নাম বোলে একেলগে চব মহতিয়াই দিছে চৰকাৰৰ নাম আয়তীয়ে গোৱা নাম এটা ওলাইছিলে যে মাজতে সেয়াও নাম দি দিছে লগতে অমৃত কলম হয়ো গাঁৱৰ মহিলাই গাইছে নহয় জানো লোক জীৱনত সোমাই পৰিছে গতিকে লোকসংগীতেই হৈ গৈছে হয় হয় ঠিকেই কৈছা এটা কথা কোৱাচোন তুমি নৱজনীক সদায় কেমেৰাৰ বাহিৰত কেলে ৰাখা তাই নিজে আহিবলৈ চেষ্টা মানে তাই নিজে আহিবলৈ বেয়া পায় আচলতে এতিয়াতো চবেই চিনি পোৱা হৈ থাকিলে তাইৰ লগত মই ফটো চটো দিয়ে থাকোঁ পৰিয়ালৰ লগত মই সেই তেতিয়াবা নোলাই তাই এতিয়া কিবা বেয়া পোৱা হ'ল থাকে তাইক উলিয়াম ৰ'ব চবেই কৈ আছে তাইক লৈ কিবা এটা নব নহয় তাইক লৈ বেলেগ কিবা এটা কৰিম নবৌক আঁৰত ৰাখিলেই ভাল এই যে মাতটো ওলাই ল'ৰা বুলি মাতটো ওলাই যে চেহেৰাটোতকৈ মাতটোৱে বেছিকৈ টানে তাৰমানে তাৰপিছত আৰু এটা বিষয় তোমাৰ তুমি কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ' কৰিছা খুব ধুনীয়াকৈ তুমি প্ৰমোশ্যনেল ভিডিঅ' কিছুমান কৰা এই আজি নে কালি মোৰ গান এটা ওলাইছে চোৱা নাই নেকি তই এনেকৈ যে দম দিছা নবৌক গম পাইছোঁ হয়নে সেই ধৰণে মানে কি হয় প্ৰমোশ্যনেল ভিডিঅ' বিভিন্ন ধৰণৰ হ'ব পাৰে কিন্তু তোমাৰ প্ৰকাশভংগীটো একদম বেলেগ তুমি তোমাৰ ধৰণেৰে কৰা সেইটো কিন্তু মই বহুত দিনৰ আগৰ পৰা এতিয়া কিন্তু চবেই কৰিবলৈ লৈছে দেই নাই তোমাৰ কিন্তু মই বহুত আগৰ পৰাই এইটো বেলেগকে কৰোঁ হয় একেবাৰে আগৰ পৰাই এইটো বেলেগকে চেষ্টা মানে তুমি কোনো বেলেগ শৈলী নোলোৱা তুমি তোমাৰ শৈলীৰে ইমান ধুনীয়া সেইটো যে এটা প্ৰমোশ্যন হ'ল এতিয়া তুমি যিটো গানৰ কথা ক'লা মই যেতিয়া ভিডিঅ'টো চালোঁ মোৰ আপুনি চাবলৈ মন গ'ল তাৰমানে চাওঁচোন গানটো চাওঁ হয়নে কি কৰিছিলা মনত আছেনে নাই নবৌৱে মাতি আছে মোক শুনা নাই বোলো ঐ কি ইমান মাতিছোঁ তই শুনা নাই যে কি শুনি আছিল গানটো শুনি আছিলোঁ মোৰ ভাগৰ এইবাৰ তোৰ ভাগৰ এইবাৰ গান জহন যদি তই মানে মই গানটো শুনাই নাই এতিয়া আকৌ দেও কটককৈ এনেকৈ কৈ তাইক আকৌ লিংক চিং কৰি দিছোঁ আৰু শুনিবি গানটো ভাইৰেল হ'ব তেতিয়া চবকে বিলাই দিবি গানটো জহনি যদি এই ভাইৰেল প্ৰসংগত তোমাৰ কি ক'বলগীয়া ভাইৰেল শব্দটো তুমি কেনেকৈ গ্ৰহণ কৰা নাই এইটো আচলতে বস্তুটো নিজৰ ওপৰত ডিপেণ্ড কৰে মানে আপুনি কি বিচাৰে কি আপুনি যদি নিজকে ভাইৰেল কৰিব বিচাৰে কাপোৰ খুলিও আপুনি ভাইৰেল হ'ব পাৰে কাপোৰ পিন্ধিও আপুনি ভাইৰেল হ'ব পাৰে তো আপোনাৰ মানে এইটো আপুনি বিচাৰে কি সেইটো বহুত ইম্পৰ্টেণ্ট মানে ছ'চিয়েল মিডিয়াত
আগতে আছিলে বাৰু, এতিয়া ছ'চিয়েল মিডিয়াত কিন্তু একেবাৰে ৰেভিনিউ কম, স্পনচাৰশ্বিপৰ পৰাহে, বাকী এনেই ৰেভিনিউ যথেষ্ট কম মানে আগৰ তুলনাত। তো কিছুমানে কেৱল পইচা ঘটিম বুলি আহে ছ'চিয়েল মিডিয়াত, তেওঁলোকৰ কাৰণে কণ্টেণ্টটো কি সেইটো তেওঁলোকৰ কাৰণে এইটো প্ৰয়োজন নহয়, তেওঁলোকে নাভাবেও এইটো, তেওঁলোক জাষ্ট পইচা লাগে, পইচা ঘটিব, তেনেকুৱাই। আৰু কিছুমানেতো আহে কণ্টেণ্টটো ভাল কৰিম, পইচাও ঘটিম, ৰাইজে ভালো পাব লাগিব, বা ছ'চাইটিত ভাল ইম্পেক্ট এটাও পৰিব লাগিব, তেনেকুৱা লৈ আহে এচাম। এই চবৰে এইটো বেলেগ বেলেগ, চবৰে মানে মটৰটো বেলেগ বেলেগ হয়। মোৰ এটাই, খালি মই ৰাইজক একো নকৰিলেও, মোৰ পৰা ঢেৰ কিবা কিবি লাভ নহ'লেও মই কিন্তু হাঁহি অকণমান দিওঁ, আৰু সদায় মই এটা প্ৰতিবাদ কৰি আহোঁ কিন্তু চব বস্তুতে, আৰু এটা বাৰ্তা, এই তিনিটা বস্তু মই সদায় আগত ৰাখোঁ মোৰ ভিডিঅ': মনোৰঞ্জন, মোৰ শৈলীৰে প্ৰতিবাদ, আৰু যিমান দূৰলৈকে পাৰোঁ এটা ভাল বাৰ্তা সমাজৰ কাৰণে, পজিটিভ বাৰ্তা এটা। প্ৰতিবাদৰ প্ৰসংগত এটা কথা তোমাক সোধোঁ, তুমি এই ফুৰ্তি পানীকণ খোৱা মানুহৰ অভিনয় তুমি খুব কৰা। অঁ, মই নিজে খাইছিলোঁ বহুত, আকৌ মানে বহুত বেছিও নহয় আৰু, আমি আহোম মানুহতো আমাক খাওঁ, এইবিলাক আমাৰ বৰ বিশেষ লোকধাক নাই। কিন্তু মই মদ কেতিয়াও হেৰি কৰা নাই দেই, প্ৰমোট কৰা নাই, বা কাকো মই খাবলৈও কোৱা নাই, আমি খাওঁ, এইটো আমাৰ ঘৰত এই সেইটো একদম বেয়া কথা। আপুনি বয়স হৈছে, আপুনি নিজে খাওক, সেইটো আপোনাৰ নিজৰ ডিচিশ্যন, কিন্তু আপুনি খাই কাৰো আমনি হ'ব নালাগে, বা আপুনি খাই আপোনাৰ পৰিয়ালটো কেতিয়াও মানে বেয়া অৱস্থাত নিব নালাগে। খাই খাই বেমাৰে হৈ গ'ল, কিন্তু মদ খাই হৈছে বুলি নহয়, বাৰু মোৰ মাংস চাংসটো খুব মই বেছি খাইছিলোঁ, সেইকাৰণে মোৰ হ'ল ফেটি লিভাৰ। সেইটোও মাজে মাজে অলপ অলপ চলে আগতে, এতিয়াতো নাখাওঁ আৰু, এতিয়া বিহুৱে সংক্ৰান্তি কেতিয়াবা ঘৰতে সাঁজ অকণ খাওঁ, সাঁজ অকণমান হয়। কিন্তু মদতকৈ ডাঙৰ সমস্যা হৈ আছে অসমত, মানে মই সেইটোহে মোৰ ভয় লাগে মানে এতিয়া, মোৰ দৃষ্টিত মানে সেইটোৰ তুলনাত কিন্তু মদ খোৱাটো ভাল বুলি ক'ম। মানে এতিয়া অসমততো বেলেগ ধৰণৰ কিছুমান নিচা আৰম্ভ হৈ গৈছে, মানে য'ত ত'ত আজিকালি, এইটো বহুত ভয়ানক কথা। তাতকৈতো মানে সেইটোৰ তুলনাত মদৰ নিচাটোৱে ভাল যেন লাগে, মানে যিটো ড্ৰাগছৰ কথাটো কৈ আছে, এইটো ভয়ানকভাৱে বাঢ়িছে। কেলৈ বাঢ়িছে এইটো বিৰাট ভয় লগা কথা হৈ গৈছে। মানে আমাৰ লখিমপুৰতে কিমান ঘটনা ঘটি আছে ড্ৰাগছক লৈ, এইটো কিন্তু একদম মাৰাত্মক হৈছে। তাতকৈ মানে সেইটোতকৈতো মদটো বহুত ভাল বুলিয়ে ক'ম। মানে মই ড্ৰাগছতকৈ, নিচাটো একোৱেই ভাল নহয়, কিন্তু সেইটোৰ তুলনাত মানে তুলনা কৰিছা, বিৰাট মানে মাৰাত্মক বস্তু। আৰু উঠি অহা প্ৰজন্মৰ মাজত সাংঘাতিক ধৰণে শিপাইছে। আমি প্ৰতিদিনে, মই বস্তি অঞ্চলৰ শিশুৰ স্কুল এখন চলাই আছোঁ, স্কুল খুলি লৈছোঁ। 6-7 বছৰীয়া ল'ৰাটোৱেও যদি সেই নিচাৰ কবলত পৰে, কিমান অসহায় বোধ হয় ভাবাচোন। আৰু সকলোতকৈ ডাঙৰ কথা, 18 বছৰ নোহোৱালৈকে তেওঁলোকক বহুত লিমিটেশ্যন, তেওঁলোকক ৰিহেবত থোৱাৰ অসুবিধা, তেওঁলোকৰ প্ৰতি কেনেকুৱা ধৰণৰ আমি কি চিকিৎসা পদ্ধতি ল'ম, সকলোতে অসুবিধা হয়। গতিকে এই একেবাৰে অকণ অকণ ল'ৰা ছোৱালীৰ পৰা কিন্তু চানি ধৰিছে। তুমি এইটো বৰ শুদ্ধ কথা এটা কৈছা, আৰু মই আশা কৰিম এইটো বিষয়তো তুমি কেনেকুৱা ধৰণৰ সচেতনতামূলক হওক, কেনেকুৱা ধৰণৰ ভিডিঅ' তুমি তৈয়াৰ, মানে মদৰ ওপৰত কৈছোঁ, কিন্তু ড্ৰাগছৰ ওপৰত আজিলৈকে কৰা নাই, কিন্তু কৰিম। তুমি কৰা, কিয় কৈছোঁ, তোমাৰ ভিডিঅ' যিহেতু তুমি অলপ সময় আগত ক'লা সৰু ল'ৰাটোৱেও চায়, গতিকে অলপ এজনেও যদি ভাবে তোমাৰ ভিডিঅ' চাই যে আজিৰ পৰা নহ'ব, সেইটোতো কামত অহা কথা নহয় জানো? আমিতো সকলোৰে সলনি কৰিব নোৱাৰোঁ, কিন্তু এজনৰ যদি সলনি কৰিব পাৰোঁ, সেইটো বহুত ডাঙৰ কথা। অঁ, নিশ্চয় নিশ্চয় চেষ্টা কৰিম কৰিবলৈ। তুমি মদক লৈ কৰা এটা ভিডিঅ' অকণমান, এতিয়া অকণমান। অঁ, হেৰি, সেইটো ঘটনা মানে এনেকুৱা এটা ঘটনা, এইটো মই সৰুতে দেখা বস্তু। মানে আমাৰ দেউতাইও অকণমান খাইছিলে সৰুতে, এইবাৰ মোৰ লোকধাক নকৰে আৰু, একদম চিধা কথা আৰু। তো দেউতাই মানে যিদিনাখন খাই আহে, আৰু যিমান যি অলপ ভয় কৰে ন, ময়ো সেই আগতে যেতিয়া অকণমান কেতিয়াবা ক'ৰবাত খাওঁ লগৰ সংগৰ লগত, খাই মানে ঘৰত সোমাবলৈ অকণমান বেয়া লাগে, আফচোচ লাগি থাকেতো। সেই দেউতাইও সেই মানে যিদিনাখন বেছিকৈ খাই বৈ আহে, মানে মাহঁতো বেয়া পায় ন, সেইদিনাখন মানে সেই দেউতাই অকণ মাক তেলিয়াই থাকে মানে। তো সেই তেলিয়াটোকে এতিয়া সেই তাৰে মানে এটা ৰিজাল্ট এই ভিডিঅ'টো। এতিয়া আল্টিমেটলি মতা মানুহবিলাকে যিমান যি হ'লেও আমাৰ অসমীয়া সমাজৰ মানে এই আজিকালি কমিছে, কিন্তু এই এটা কথা থাকে নহয়, বোলে লাও পাতৰ তল নে কি বুলি, সেইটো মানে ফ'ল' কৰে মানে আমাৰ মানুহবিলাকে। মানে মতা মানুহবিলাক সদায় ওপৰত থাকিব, মানে মাইকী মানুহবিলাক তলত। মানে সি আল্টিমেটলি এতিয়া ভয়ো খাইছে, ঘৈণীয়েকলৈ মদটো খাই গৈছে।
ঘৈণীয়েকে গালি দিব বুলিও জানে আৰু ঘৈণীয়েকক সি বেয়াও পোৱাব নোৱাৰে নহয় বেচেৰাটোৱে কিন্তু আকৌ সি নিজৰ মোচনটোও ৰাখিব লাগিব ন ঘৈণীয়েকৰ আগত সি কৰিব কি এতিয়া মালটো খাই ফিটিং হৈ গ'ল দৰ্জা খুলি দিয়া নাই দৰ্জা অকণমান পাছত খুলি দিলে আচ্ছা মই থাকোঁতে তই কি ভাত বনাবি মই থাকোঁতে তই কি মাংস বনাবি মই কি ময়ো গৈছোঁ কি ভাবিছ তই তই বহ তই শু বিচনাত তই মোবাইল দিম মই ভাত বনাম খাব লাগিব তই খুৱাই দিম মই ভাত কি বুলি ভাবিছ তই মই আগতে ভাত বনাই দেখালৈ এনেকুৱা কিবা এটা এতিয়া কিন্তু নাহে ফিল্ডটো সঁচাকে এই যিটো ইগ'টো ৰাখিব লাগিব ভয়ো খাইছে আকৌ মানুহজনী বেয়া পাব বুলিও সেইকাৰণে মানুহজনী সি কাম কৰিবলৈ নিদিয়ে বহুৱাই থৈ দিছে মানুহজনী চাগে এইটো মই কি কনফিউজ মানুহজনী কনফিউজ হৈ গ'ল নহয় একো কৰিব নহয় যাব অভিনয় জীৱনত তুমি চিনেমালৈও আহিলা হয় কেনেকুৱা অভিজ্ঞতা এই মানে বৰ এইটো সাংঘাতিক এইটো বেলেগ অভিজ্ঞতা আৰু মোৰ অৱশ্যে প্ৰথম ছবিখন আজিলৈকে মুক্তি পোৱা নাই কিন্তু এনে প্ৰথম ছবি বিদুৰ ভাই মুক্তি পোৱা নাই মানে সেইখন চিনেমা মুক্তি হোৱা নাই মানে এতিয়ালৈকে যিখনত প্ৰথম আমিতো কৰিছিলোঁ বিদুৰ ভাইত দেখিলোঁ নহয় তাৰ আগত আৰু এখন আছিলে সেইখন তো সেই প্ৰথম যিখন মুক্তি লাভ কৰিছে মই এতিয়া চবকে প্ৰথম বিদুৰ ভাই বুলিয়ে কওঁ এই বেলেগ ফুৰ্তিয়া সেইটো নিজকে ইমান ডাঙৰ পৰ্দাত দেখিছোঁ আৰু সপোনৰো অগোচৰ মানুহে ইমান ভাল পাইছে বিদুৰ ভাই তাকে বিদুৰ ভাই মোৰ এনেকুৱা অভিজ্ঞতা হ'ল মই যেতিয়া বিদুৰ ভাই চিনেমা হিচাপে চাবলৈ গৈছোঁ তাৰ আগততো বিদুৰ ভাই ইতিমধ্যে জনপ্ৰিয় নহয় জানো চিনেমা হিচাপে যেতিয়া চাবলৈ গৈছোঁ এই যে চব মানুহে হাঁহি আছে ন কিছুমান দৃশ্যত কিন্তু ভিতৰৰ পৰা বৰ দুখ লাগিছিল কিছুমান দৃশ্যত আমি সচৰাচৰ নাৰীৰ ওপৰত হোৱা যৌন অত্যাচাৰৰ কথা কওঁ সমাজ অভ্যস্ত সেইটো কথা সহজভাৱে লয় কিন্তু পুৰুষৰ যিটো যৌন নিৰ্যাতন অত্যাচাৰ সেই চিনেমাখনত কিন্তু সেই বাৰ্তাটো বৰ ধুনীয়াকে দিছে বৰ সংবেদনশীলভাৱে দিছে আৰু আমি সদায় এখেতক চুমকি তেওঁক আমি সদায় কেনেকুৱা ধৰণে পাই থাকোঁ কিন্তু তেওঁৰ মাজৰ যিটো বিষাদ তেওঁৰ মাজৰ যিটো যাতনা মই বিদুৰ ভাই চাই আহি ছ'চিয়েল মিডিয়াত লিখিছিলোঁ যে বিদুৰ ভাই চাই মই হাঁহিব নোৱাৰিলোঁ বিদুৰ ভাই কোনোবাখিনি মোক কন্দুৱাই থৈ গ'ল আমি ক'ৰবাত কাৰোবাক বিচাৰি পালোঁ এই যে মাংস খুৱাম বুলি যৌন নিৰ্যাতন কৰা পৰিস্থিতি এটা মই গম পাইছিলোঁ সেই ল'ৰাজন মোৰ ওচৰলৈ আহিছিলে বহুত দিনৰ পিছত তেওঁৰ সেই চাইল্ডহুড ট্ৰমাটো তেওঁক কেনেকৈ খুলি খালে অকণমান আৰ্থিক অৱস্থা বেয়া আছিল কোনোবাই তেওঁক লৈ গৈছিল তাৰপিছত এই যিটো যাতনা তেওঁ 15 বছৰমান কেৰি কৰি এদিন মোৰ তাত আহি তেওঁ খুব কান্দিছিল গতিকে বিদুৰ ভাই কথাটো সুকীয়া আছিল অবভিয়াছলি তোমাক দেখাৰ তোমাৰ যিটো চৰিত্ৰ প্ৰথম সেই তোমাৰ কাৰণেতো বিদুৰ ভাই এটা খুব ভাল লগা অভিজ্ঞতা একদম বিৰাট ধুনীয়া এটা অভিজ্ঞতা সকলোৱে আদৰি ল'লে একদম সদায় মনত থাকিব আৰু বিদুৰ ভাই থেংক ইউ টিম বিদুৰ ভাই সকলোকে ইয়াৰ পিছত আৰু চিনেমাৰ কাম ইয়াৰ পিছত কেইবাখনো কৰা হ'ল এতিয়া আহিব আৰু কিবা কিবি এই দাদা মানে জুবিন দা ঢুকোৱাৰ কাৰণেতো ৰৈ গৈছে কেইখনমান কাম ইয়াৰ পিছত আহিবলগীয়া চিনেমাৰ বিষয়ে কিবা ক'বা নে আছে কেইবাখনো আছে থাকক আৰু গম পাব লাহে দিয়ে থাকক আৰু তোমাৰ এটা গান আমি খুব চাওঁ গানত মোকনো কেলে লয় মই বুজি নাপাওঁ না মই নাচিব জানো ভালকে না মই গান গাব জানো কেলেনো লয় তোমাৰ যিটো এক্সপ্ৰেছন তুমি যেনেকুৱা তুমি মই নাচিব কিন্তু একেবাৰে নাজানো মই লিপচিং মানে গানৰ লগত যে লিপচিং কৰে যে একদম নাজানো মই ৰোমান্টিক এক্টিং মই সেইটোতো একেবাৰে নায়েই মোৰ গাত মানে সেইটো ফিলটো তথাপিও মানে গান চান কিবা লয় আৰু আমাৰ কাৰণে খুব ভাল লগা কথা যে কেইবাখনো চিনেমা তোমাৰ আহি আছে আৰু এই যাত্ৰাটো সদায় থাকক মই এটা কথা ভাবিছোঁ তুমি যিটো কৈছা যে পৰিকল্পনা নকৰাকৈ তুমি তেনেকুৱাকৈ একো নকৰা
এনেকুৱা এটা কৰি দেখুৱাব পাৰিবা নেকি যে শেহতীয়াভাৱে আমাৰ যিটো ঘটনাই আমাক জোকাৰি গৈছে জুবিন দাৰ বিষয়ক, আমি এনেকুৱা প্ৰজন্মৰ মানুহ জুবিন গাৰ্গ মৰিব পাৰেনে এনেকুৱা আছিলোঁ, আৰু আজি মানি ল'ব লগা হৈছে জুবিন গাৰ্গ নামৰ মানুহজন নাই। ভোগালী বিহু গুচি গ'ল জুবিন গাৰ্গ নোহোৱাকৈ, ৰঙালী বিহু যাব, মঞ্চত জুবিন গাৰ্গ নোহোৱা ৰঙালী বিহু আমি সহ্য কৰিব লাগিব, নহয়নে? তুমি তোমাৰ শৈলীৰে এই বিষয়টোত কিবা অকণমান কৰি দেখুৱাবা নেকি ৰাজীৱ? বৰ বেলেগ টাফ কথা এটা কৈ দিলে। এটা মানে সময় লোৱা অকণমান। সময় আচলতে মানে আমি এনেকুৱা এজন মানুহক হেৰুৱালোঁ। মই কিন্তু জুবিন দাক কেতিয়াও মানে গায়ক হিচাপে মানুহজনক মই মানে নাভাবিলেও, কিন্তু যেতিয়াৰ পৰা বুজি পাইছোঁ মানে আমি ক্লাছ 3 ক্লাছ 4 আৰু তেনেকুৱা মানে আমি 3য় 4ৰ্থ শ্ৰেণীত ৰেডিঅ' শুনো আমি। সেই ৰেডিঅ'ত জুবিনদাৰ গানবিলাক ফোন ইন অনুষ্ঠানত ৰিকুৱেষ্ট দিয়ে, তেতিয়া খুব কম দিয়ে মানে জুবিনদাৰ গান। যিসকল ৰেডিঅ' শিল্পী আছিল তেওঁলোকৰ গানবিলাক বেছি দিয়ে, খুব কম মানে যুৱকবিলাকেহে জুবিনদাৰ গানবিলাক ৰিকুৱেষ্ট কৰে। তেতিয়াৰ পৰা জুবিনদা শুনিছোঁ। হিয়ামন শুনিলোঁ, আকৌ হিয়ামন, শব্দ, পাখি, যিমান দিনৰ পৰা পাইছোঁ আৰু আমি শেহতীয়াকৈ যন্ত্ৰ। তো জুবিনদাৰ লগত আমি ডাঙৰ হ'লোঁ। তেওঁক মানে তেওঁক গায়ক হিচাপে নাচালোৱেই কেতিয়াও। নিজৰ ঘৰৰ মানুহ এজন নিচিনা হৈ গ'ল মানে। ঘৰত সৰু এটা ডেক আছিলে, ডেকটোত জুবিনদাৰ গান লাগিবই। কাৰোবাক কেতিয়াবা টিউশ্যনলৈ ওলাই গ'লোঁ, কোনোবা ছোৱালীজনীক দেখি ভাল লাগিলে, ঘূৰি আহি জুবিনদাৰ গান এটাই লগাম। পাছদিনাখনি সেই একেজনী ছোৱালীক বেলেগ এটা ল'ৰাৰ লগত কথা পতা দেখিলোঁ, তেতিয়া জুবিনদাৰ গান এটাই লগাম। কেতিয়াবা মায়ে গালি দিলে মনটো বেয়া লাগিছে, তেতিয়াও জুবিনদাকে পাই আছোঁ। তো 24 ঘণ্টাই নিজৰ লগত থকা মানুহ এটাক কেতিয়াও মোক গায়ক যেন নালাগিলে, মোৰ ঘৰৰ কোনোবা যেন লাগিলে। ঘৰৰ মানুহ এজনক হেৰুৱাই দিয়াৰ পাছত আমি ঘৰৰ মানুহখনে যুঁজিবলগীয়া হৈছে। সেইখন ঘৰৰ মানুহখিনিয়ে যুঁজিবলগীয়া হৈছে সেইখন ঘৰকে ন্যায় দিবৰ কাৰণে। সেইটো এটা খুব দুখৰ বিষয়। এনে এতিয়া সেইটো নিজেই নাজানো আৰু সেই অনুভৱটো নিজেই কেতিয়াও বুজাব নোৱাৰোঁ মানে। আল্টিমেটলি মোৰ নিচিনা অভিজ্ঞতা প্ৰত্যেকজন মানুহৰে আছে। আৰু হয়তো এতিয়া ক'ব নালাগে আৰু এই চৰকাৰখনে হওক বা এই প্ৰশাসনতে হওক, তো মই জুবিনদাৰ লগত যেনেকৈ ডাঙৰ হৈছোঁ, মোৰ জীৱনটো যেনেকৈ জুবিনদাৰ লগত বাঢ়ি আহিছে, এই চৰকাৰতো মোৰ নিচিনা একে অনুভৱৰ মানুহো আছে, এই প্ৰশাসনতো এই আইন ব্যৱস্থাটো তেনেকুৱা ব্যক্তি আছে। তৎসত্ত্বেও আমি জুবিনদাক কিয় ন্যায় দিব পৰা নাই, বা কিয় ন্যায়টো পাছৰ কথা, কিন্তু আমি সঠিক উত্তৰটোৱে মোৰ বোধেৰে মানে আমি সঠিক উত্তৰটোৱে পোৱা নাই আজিলৈকে। তাৰ পাছতহে ন্যায়লৈ যাম। সেই সঠিক উত্তৰটোৱে মোৰ মতে পোৱা নাই আজিলৈকে। তাৰ পাছতহে ন্যায়টো। সেইটো বৰ একো নাই, জুবিনদা সদায় আমাৰ মাজত আছে। এইটো এতিয়াও মানুহজনীয়ে গালি পাৰিলেও এতিয়াও জুবিনদাৰ গানেই শুনো। চিটুৱেশ্যন আৰু ভাবি লৈছোঁ। দুটা ল'ৰাই পেক টানি আছে মানে, আৰু সেইটো ডিছকাশ্যন হৈছে যে জুবিনদা গ'লগৈ। সিহঁতৰ ডিছকাশ্যনৰ কথাবিলাক কেনেকুৱা হ'ব পাৰে, ধৰক চেষ্টাহে কৰিছে আপুনি কৈছে কাৰণে দেই। হয়তো কোনোবাখিনিত সেই তাত আমাৰ হয়তো সেই ডেকাবিলাকৰ মাজত তেনেকুৱা খুব থাকিবও পাৰে, হয়তো ক'ব নোৱাৰিবও পাৰে, সেইটো এক্সপ্ৰেছ। আমাৰ নিচিনা হাজাৰটা অসমীয়াক বিশ্বাসত পৰিচয় দিছিল, সেইটোৱে জুবিন গাৰ্গ। আজি গুচি গ'ল মানুহটো। আমি কি ঘটিটো কৰিছোঁ? বিহু আহিছে, দুদিনমান কৰিছিলোঁ হৈছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ চিঞৰ লগাইছিলোঁ। এতিয়া ৰাত গৈ বাট গৈ চব পাহৰিলোঁ আমি। বিহু এতিয়া ধুনীয়া ফূৰ্তি হৈছোঁ, কাইলৈ পৰহিলৈ আহিব আকৌ অনুষ্ঠান, আমি ফূৰ্তি কৰিম।
যোৱা মানে গ'ল গুচি গ'ল, কিন্তু জুবিন গাৰ্গ এনেকুৱা এটা জুবিন গাৰ্গ কিন্তু অসমত কোনো নাপায়। আমি একো দিব নোৱাৰিলোঁ মানুহটো, কিন্তু আমাক বহুত দি থৈ গ'ল। কেলে জান? ভগৱানে তোৰ পৰা একো নিবিচাৰে, ভগৱানে তোৰ মোৰ নিচিনাক দিয়ে, আৰু তোৰ মোৰ নিচিনা ফটো এটাই ভগৱানক ন্যায় কাৰণে আমি ইয়াত উৎপাত কৰি আছোঁ। তই ভগৱানক ন্যায় দিবি, তই দিবি মদাহী। ভগৱানক ন্যায় কোনো দিব নোৱাৰে। প্ৰিয় দৰ্শক, ৰাজীৱ একেবাৰে প্ৰস্তুত নাছিল, আৰু ৰাজীৱে কৈছে সেই প্ৰজন্মৰ ল'ৰা যি জুবিন গাৰ্গৰ সৈতে ডাঙৰ হৈছে। কল্পনা কৰক এনেকুৱা এটা পৰিৱেশ, সেই যে গাঁৱৰ ডেকা ল'ৰা দুটা আমাৰ ভাষাত বেকাৰ, এনেই ঘূৰি ফুৰে, সন্ধিয়া হ'লে ফূৰ্তি পানী অকণমান ধৰে। সেই ল'ৰাবিলাকৰ বুকুখনো আকুহি গৈছে জুবিন গাৰ্গ নোহোৱা কথাটোৱে। ৰাজীৱৰ যিটো প্ৰচেষ্টা, সেই ল'ৰাখিনিৰ মনৰ কথাখিনি ক'বলৈ। গতিকে মই এটাই আশা কৰিম, এই ভিডিঅ'টোক লৈ কোনো জাজমেণ্টেল ভাৱ এটা নল'ব। সেই ল'ৰাহঁতৰ কথা ভাবক যি এনেকৈ প্ৰকাশ কৰে। ৰাজীৱ, তোমালৈ বহুত ধন্যবাদ। থেংক ইউ। ৰাইজে খালি এই গোটেই বস্তুটো খালি বেলেগভাৱে নল'লেই হ'ল। সৰ্বসাধাৰণ আমাৰ মানে সৰ্বসাধাৰণ কথা বতৰাবিলাক এনেকেই চলে। কিন্তু এতিয়া এই কেমেৰা আগত এনেকৈ কৈছোঁ বুলি তো সেইটো আকৌ কোনো বেয়াকৈ ভাবিব নালাগে। ৰাইজৰ জুবিনদাৰ প্ৰতি যি আৱেগ আছে, যি মৰম আছে, মোৰো সিমানখিনিয়ে আছে। তো সেই গাঁৱৰ ল'ৰা দুটাই কি ধৰণে জুবিনদাক লৈ এতিয়া ভাবিব পাৰে, সেই কথাখিনিহে মই দাঙি ধৰিছোঁ আপুনি কোৱাৰ কাৰণে। ৰাজীৱৰ কেতিয়া দুখ লাগে? আগৰ কথাবোৰ বাৰু বুজিলোঁ। মোৰ দুখ মোৰ সঘনাই লাগি থাকে খুব। মানে মই মানুহক খুব সোনকালে বিশ্বাস কৰোঁ, চব কথা খুলি কৈ দিওঁ মানুহক, আৰু মানুহবিলাকে মানে মোক দিয়ে, তেতিয়া খুব বেছি দুখ লাগে। আৰু মোৰ মানে দুখ লাগিলে আকৌ মোৰ খং উঠে। মানে তেতিয়া মই বেছি কান্দি মেলি থকা বিধৰ মানুহ নহয় মানে, কিন্তু মই লাগি যাওঁ, কাজিয়া হৈ যায় মোৰ দুখ লাগিলে। মানে এই সেনেকুৱা কাজিয়া নহয় আৰু মাৰপিট, কিন্তু লাগি যাওঁ মানে। কৈ দিয়া? কৈ দিওঁ, একদম মুখে ঘচ কৈ দিওঁ মানে। ভাল পালে বেয়া পালেও এইটো নাই আৰু, ডাইৰেক্ট কৈ দিওঁ যি এই হয়। কান্দোৰা গিৰিয়েক এটা যে উলিয়াইছা, সেইটো একেবাৰে নহয়। মই আকৌ ভাবিছিলোঁ ৰাজীৱে এনেকৈ কান্দে নেকি কেনেবাকৈ। নহয় তাইৰ লগত এই আমাৰ যুদ্ধবিলাক সমানে, তাইও দিয়ে মোক, মানে মই যদি দিওঁ তাইও দি দিব, তেনেকুৱা টাইপ মানে। ইমান ভাল পালোঁ বহুত দিন নহয় জানো। এতিয়া আমাৰ কাজিয়াবোৰ বৰাবৰ হৈ গ'ল। এতিয়া লাগিবই নোৱাৰা হৈ থাকিলোঁ কাজিয়া। বুজিছোঁ। ল'ৰা ছোৱালী আৰু কি কাজিয়া। ল'ৰাটোতো ডাঙৰ হৈছে অকণমান। ল'ৰাটোৱে তোমাৰ ভিডিঅ'ৰ বিষয়ত কি কয় বাৰু? তাৰ নামটো কি? তাৰ নামটো পোহৰ দুৱৰী। পোহৰকতো তুমি মোবাইল চাবলৈ নিদিয়া, এই ভিডিঅ'টোত চাবলৈ দিবা চাগে? চাব পোহৰে কি কয় তোমাৰ ভিডিঅ' চাই? সি ইমান মোৰ ভিডিঅ' নাচায়, সি কম চায়। সি একো নকয় কিন্তু ভিডিঅ'ত, কিন্তু সি বৰ এক্টিং পগলা হৈছে ল'ৰাটো। সেইটো মানে সেইটোহে বেয়া কথা। মানে নাটক চাটক একদম পগলা টাইপ হৈছে মানে, সেইটোহে। বৰ মোৰ কিন্তু বিশেষ ভিডিঅ'ত লাগি নাথাকে। আৰু মই তাক আজিকালি মানে মই এই কিবা ছুটি ছবিবিলাক কৰি থাকোঁ ঘৰত থাকিলে, তাক সেইবিলাকত আজিকালি অকণমান শিকাবলৈ লৈছে। মোৰ লগতে শিকাই থাকোঁ আৰু। তোমাৰ গোটেই ভিডিঅ'বিলাকৰ শ্বুটিং তোমাৰ ঘৰতে হয়? ঘৰত হয়, আৰু শ্বশুৰবাৰীত কৰোঁ মই। এই বাহনী এখন শ্বশুৰবাৰী, মোৰ বাহনী শ্বশুৰবাৰীটো এই যে খুব জহনীয়া ধৰি এতিয়া মোক খুব খঙো উঠে চাগে, মোক একো ক'ব নোৱাৰে আৰু। শহুৰবোৰৰ কথা বহুত কৈছা নহয় ভিডিঅ'ত। হয়, এই যোৱা বছৰ আগৰ কথা আৰু। এই বিশ্ব পৰিৱেশ দিৱস বুলি গছপুলি ৰুই আছিলে, ফটো মাৰি মই ফেচবুকত দি দিলোঁ। তাৰপিছত পাছদিনাখনি মদন দাই আহি গ'ল নহয় পুলিচ লৈ। এই জহনী নাই বোলে ভেটি ঠেলিছিলে। ভেটি ঠেলা চিষ্টেমটো জানে নাই আপোনালোকে?
মানে গাঁৱত চলা বস্তু মানে সেইবিলাক আপোনাৰ মানে ভেটি ঠেলা মানে আপোনাৰ বাউণ্ডেৰী যিডোখৰত আছে হয় আৰু এফুট আপুনি সিফালে ঠেলি দিব পাৰে মানে তাত গছ পুলি এটা ৰুই দিব লাগে মানে তেতিয়া আপোনাৰ সেইটো মাটি নিজৰ হৈ যায় মানে আমাৰ শহুৰবাটোৱে সেইটো কৰি আছিলে মই আকৌ বিশ্ব পৰিৱেশ দিৱস বুলি ফটো মাৰি দি দিলোঁ ফেচবুকত প্ৰমাণ পাই গ'ল নাই তাৰপিছত পাই যায় যুদ্ধ ৰাম যুদ্ধ আজি বহুত কথা পাতিলোঁ আৰু বহুত কথা পাতিবলৈ থাকিলে তোমাৰ আজি কেনেকুৱা লাগিলে আনস্ক্ৰিপ্টেড উইথ আৰ্চি লৈ আহি এই বিৰাট ভাল লাগিলে মই আপোনাক এই জুবিন দাৰ নোহোৱা পাছৰে পৰা মই আপোনাৰ ভিডিঅ'বিলাক আগতে নাই চোৱা মিছা নকওঁ তাৰপাছত আপোনাৰ ভিডিঅ'বিলাক একদম সঘনাই আহিবলৈ ধৰিলে মানে এটা চাই দিলোঁ নাই হয় হয় এটা চাই দিয়াৰ পাছত খুব সঘনাই আহি থাকে তাৰপিছৰ পৰা চাই আছোঁ আজিলৈকে খুব বেছি ভাল লাগিলে এতিয়া আটাইতকৈ বেছিকৈ যিটো তোমাৰ ভিডিঅ' মানে যিটো কথা আমি আটাইতকৈ বেছিকৈ পাতোঁ বা আটাইতকৈ বেছিকৈ মোৰ মনত মই আচলতে প্ৰথম সেই ভিডিঅ'টোৱে দেখিলোঁ কিবা এটা কাৰণত এই যামগৈ আৰু যিটো নবৌ যামগৈ আৰু যিটো মানে একেবাৰে মানে মোক নাপাবি আৰু দেই বুলি যিটো কথা থাকে যে এতিয়া আমি এই ভিডিঅ'টো সামৰিম তুমি ধৰি লোৱা তোমাৰ গোটেই নবৌসকলে চাই আছে গতিকে তুমি সেই ভিডিঅ' আজি প্ৰিয় দৰ্শক মই একো কথা নকওঁ ৰাজীৱে সামৰিব গতিকে মই ৰাজীৱক দায়িত্বটো দিছোঁ আপোনালোকে এই ল'ৰাটোক আশীৰ্বাদ কৰিব আৰু খুব সুন্দৰ কাম কৰি আছে ৰাজীৱৰ ভিডিঅ' আপোনালোক সকলোৱে চাইছে আজি ৰাজীৱ মোৰ ওচৰলৈ আহিলে বহুত কামৰ মাজত আহিছে আৰু ইমানখিনি আমি কথা পাতিলোঁ বৰ লাজকুৰীয়া ল'ৰা মানে আমি ভিডিঅ'ত যিটো দেখোঁ এই মদাহীটোৰ কথাই ক'ম নে সেই খঙাল দেউতাকজনৰ কথাই ক'ম নে সেই বেঙা বেঙি কৰি থকা ল'ৰাটোৰ কথাই ক'ম নে কিন্তু মই আজি মোৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চি যিটো ৰাজীৱক পাইছোঁ বৰ লাজকুৰীয়া ল'ৰা বৰ কষ্ট কৰি কথাখিনি উলিয়াইছোঁ দেই একদম সঁচা কথা কিন্তু গতিকে এতিয়া মই ৰাজীৱক আজি ভিডিঅ'টো সামৰিবলৈ দিছোঁ সেই বিশেষ ভিডিঅ'টোৰ অভিনয়েৰে মোক নাপাবি আৰু আজি মই ঢেৰ পৰীক্ষা লৈছোঁ ৰাজীৱৰ হয় হয় একদম দীঘে বানীয়ে কৈ দে হেৰি তাঁতৰ শালত একদম হেৰি যোৱা মাহত এটা ঘটনা এটা ঘটিছিলে সেই মানুহজনীৰ লগত আমাৰ এজনী আকৌ গাহৰি মাংস খাই খুব ভাল পায় যে সেই গাহৰি মাংস আমাৰ কথা আপুনি মোক কাম আপুনি নবৌ হৈ দিয়ক না তেতিয়া কওঁ দেখি আচ্ছা আকৌ লাগিল নি তেনেকে আৰম্ভ কৰি দিয়কচোন ন তেতিয়া মোক কৈ ভাল লাগিব কোনেও দায় দোষ নধৰিব দেই সুস্মিতা মই অকণমান যত্নহে কৰিছোঁ তুমি বহুত ধুনীয়াকৈ কোৱা তথাপি মই যত্ন কৰিছোঁ মই মানে ইমানেই চাওঁ তোমালোকৰ ভিডিঅ' মোৰ কাণত তোমাৰ মাতটো বাজি থাকে অ' ল'ৰা আকৌ লাগিলি নি কালি ৰাতিয়ে যিখন হ'ল আৰু কি হ'ল এজনী ভিতৰতে সোমাই আছে কালি ৰাতি গাহৰি মোৰ চুবাওঁ বুলি ক'লে ৰুটিৰ লগত তাৰপিছত আনি সিজাই দিলোঁ আৰু মাংস ৰুটি বনাই দিলোঁ 7-6টা বহাইছে ৰুটি পিঠা কি ক খাই বৈ শুলেগৈ আৰু মইতো সেই খাই বৈ বাচন বৰ্তনকেইটা ধুইবলৈ শুওঁ আৰু শোৱা ৰুমলৈ সোমাই আৰু দৰ্জাখনৰ সেইডাল লগাইছোঁ আৰু ডাংডাল বিচনাখনৰ ওচৰলৈ গৈছোঁ এইজনীয়ে কিবা অদ্ভুত ধৰণে চাই আছে বোলে জানো বোলো কি হ'ল মই কিবা জগৰে লগাল নে কি বোলো মই বোলো কাঁহী বাতি ধুলোঁ একো নাই কৰিবলৈ চৰিয়া তৰিয়াও ভৰালোঁ মোক আকৌ দেখুৱাইছে বোলে বোলো এজনী কেনেকুৱা ৰূপ কৰিছে চা আকৌ চুলিখিনি খোপাটো খুলি লৈ এনেকুৱা কৰিছে থাকে মোৰ ভয়ো লাগিছে বোলো কিনো জগ লগালোঁ আই তাৰপিছত আৰু ভয়ে ভয়ে মই চাংখনৰ ওচৰলৈ গৈছোঁ আৰু চাদৰখন খহাই দিছে মোৰ ভয়ো লাগিছে বোলো কি বা হ'ল এতিয়া ৰেজনী কি ৰূপ ধৰে আজি ঠিকনা নাই নহয় চুচুক চামাকটো কৈ আছোঁ তাৰপিছত চাদৰখন দেখোন মোৰ গালে দলিয়াই মাৰি পঠিয়াই দিলে চাৱনীটো অদ্ভুতকৈ দিছে মই ধৰিব পৰা নাই কি হ'ল
চাদৰখন দলিয়াই দিয়াৰ পাছত কৈছোঁ আৰু বোলো মই এতিয়া ৰাতিখন বোলো মই কাপোৰ ধুবলৈ নাই, তই কি আছে কাইলৈ উলিয়াই দিবি। কথাটো ক'বলৈহে পালোঁ। ঐ নবৌ ঐ আহি যিটো থিয় গো মাৰিলে বুকুতে, এতিয়াও থঠাহেঁতে গোটেই ৰাতি মোক বাহিৰত উলিয়াই থৈ দিলে জহনি জাতিয়ে। ঐ নবৌ মোক নেপাবি আৰু, ইমান অত্যাচাৰ মই ক'বলৈ যামগৈ হৈ নবৌ মোক নেপাবি আৰু। ৰুটি খাই সেইটোৱে, থেংক ইউ। আমাৰ কেমেৰাৰ পিছফালে দেবুদা আছে আৰু ভাইটি এটা আছে, অকণমান পাৰিছোঁ নহয়নে? থেংক ইউ ৰাজীৱ, বহুত বহুত ধন্যবাদ থাকিল। কুশলে থাকা আৰু লগ পাই থাকিম। একদম তুমি এই যিটো বাট তুমি নিজেই কাটি লৈছা, বাট এটা নিজেই তৈয়াৰ কৰি লৈছা, এই বাটটোৰে তুমি বহু দূৰ আগুৱাই যোৱা একদম আৰু আশীৰ্বাদ কৰিব। তোমালৈ বহুত মৰম থাকিলে, আশীৰ্বাদ দিব পৰা হোৱা নাই, মৰম থাকিল তোমালোক দুয়োলৈকে, তোমাৰ মৰম লগা পৰিয়ালটোলৈ আৰু তোমাৰ মালে সেৱা যাচিলোঁ। প্ৰিয় দৰ্শক, আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। আটাই কুশলে থাকক, আটায়ে খুব ভাল পোৱাৰ মাজত থাকক, জীৱনটো খুব অনিশ্চিত, ভালপোৱা মৰম আৰু ভাল লগাবোৰ নিজৰ কৰি ৰাখক। ধন্যবাদ।